Hello everyone, welcome to another lecture. So আজি আমি সেকেন্ড ক্লাস কৰিব ওলাইছো গ্ৰেভিটেশন চেপ্টাৰটোৰ প্ৰিভিয়াছ ক্লাছত আমি গ্ৰেভিটেশনৰ বেসিক্স খিনি বিষয়ে চাইছিলো ইয়াতে কেনেকে কি ধৰণৰ কনসেপ্টছ ব্যৱহাৰ হয় আৰু তাৰ কানেকশনছ খিনি কেনেকুৱা আছে ৰিলেটেড টু দা মোশন চেপ্টাৰ গতিৰ যোনটো চেপ্টাৰ তোমালোকে পঢ়িছিলা তাৰপিছত ফোৰ্স ৰিলেটেড যোনটো চেপ্টাৰ পঢ়িছিলা এই চেপ্টাৰ খিনি ইয়াৰ লগত কেনেকা কানেকশন বনিব সেইখিনি বিষয়ে আমি তাতে অলপমান ডিসকাস কৰিছিলো আজি আমি সেইখিনি কনসেপ্টক লৈ অলপমান আগবাঢ়িম বাট অসুবিধা এটা এইটো হ'ল যে পিপিটিখন বনোৱা নহ'ল বিকজ মোৰ ল্যাপটপ হৈ থাকিল বেয়া সেইকাৰণে মই লাষ্ট ক্লাছৰে যিখিনি পিপিটি আছিল তাৰ ওপৰতে বস্তুখিনিক আৰু অলপমান ডিটেইলত লৈ যাবলৈ চেষ্টা কৰিম তো চোৱা কথাটো এনেকুৱা ধৰণৰ হৈছে এবাৰ কালাৰটো মিলাই থৈ দিওঁ হা তো কথাটো এনেকুৱা ধৰণৰ হৈছে লাষ্ট ক্লাছত আমি যি পঢ়িছিলো এবাৰ কুইক ৰিভিজন এটা চাই লওঁ লাষ্ট ক্লাছত আমি মেইনলি ফোকাছ কৰিছিলো যোনটো ইউনিভাৰ্চেল ল অফ গ্ৰেভিটেশ্যন আছিল তাৰে ফৰ্মুলাটোৰ ওপৰত দ্যাট ইজ F ইকুৱেল টু G m1 m2 ডিভাইডেড বাই r স্কয়াৰ বা আমি d স্কয়াৰ বুলিও কৈ দিওঁ এই ইকুৱেশ্যনটোৰ বিষয়ে আমি মেইনলি ফোকাছ কৰিছিলো এইটো ইকুৱেশ্যনৰ কনটেক্সটটো কি আছিল আৰু ইম্পৰ্টেন্সটো কি আমি এইখিনি বুজিছো আৰু এই সূত্ৰটো অকল পৃথিৱীতে নহয় গোটেই ইউনিভাৰ্সৰ বিশ্বব্ৰহ্মাণ্ডৰ য'তে নোযোৱা কিয় চবতে এই ৰুলটো এপ্লিকেবল হয় বুলি আমি চাইছিলো ইয়াৰ লগত ৰিলেটেড কিছুমান পইণ্ট আৰু আজি আমি বুজিবলৈ চেষ্টা কৰিম প্ৰিভিয়াছ ক্লাছত আমি আৰু দুটামান পইণ্ট ইয়াৰ লগত ডিছকাছ কৰিছিলো ফাৰ্ষ্ট অফ অল আহিব জি এই জিৰ বিষয়ে আমি ডিছকাছ কৰিছিলো জিক কি বুলি কোৱা হয় জিক কোৱা হয় ইউনিভাৰ্সেল গ্ৰেভিটেশনাল কনষ্টেন্ট বুলি কোৱা হয় ইয়াৰ যোনটো ভ্যালু হয় ন ইয়াৰ ভ্যালুটো কেতিয়াও চেঞ্জ নহয় বেলেগ প্ল্যানেটত গুচি যোৱা বেলেগ ইউনিভাৰ্সত বেলেগ গ্যালাক্সিত গুচি যোৱা য'তে নোযোৱা কিয় ইয়াৰ জিৰ ভ্যালুটো সদায় ফিক্স থাকে যাৰ মানটো আমি কিমান বুলি কৈছিলো 6.67 ইনটু 10 টু দি পাৱাৰ -11 আৰু ইয়াৰ ইউনিটটো কি পাইছিলো ইউনিটটো আমি এইটো ফৰ্মুলাৰ পৰা ওলাইছিলো ইয়াক আমি লিখিছিলো নিউটন মিটাৰ স্কয়াৰ পাৰ কেজি স্কয়াৰ এইটো মেইনলি তোমালোকে মনত ৰাখিব লগা নাম্বাৰ আৰু ইউনিট হয় এইখিনিৰ ওপৰতে আমি অলপমান কানেকশন বনাই বুজিবলৈ চেষ্টা কৰিম আচ্ছা ইয়াৰ লগত ৰিলেটেড মই দুটামান পইণ্ট আৰু মেনশ্যন কৰিব বিচাৰিছো যেনেকে কেতিয়াবা তোমালোকৰ মাইণ্ডত কোৱেশ্চন আহিব পাৰে যে যিহেতু এই লটোৱে আমাক কয় যে যদি দুটা বস্তু আমাৰ তাতে আছে এটা m1 ভৰৰ কিবা এটা বস্তু আছে আৰু ইফালে ধৰি লোৱা এটা m2 ভৰৰ বস্তু আছে যদি মাছ আছে দ্যাট মিন্স সিহঁতৰ মাজত এট্ৰাকশন থাকিব সিহঁতৰ মাজত এট্ৰাকটিভ ফোৰ্সে এক্ট কৰিবই লাগিব তো ইহঁতৰ মাজত যদি এট্ৰাকটিভ ফোৰ্সে এক্ট কৰে এনেকে ইজনে সিজনক আকৰ্ষণ কৰিব ফোৰ্স অফ এট্ৰাকশন ইহঁতৰ মাজত থাকিব তো আমি যদি দুটা বস্তু ইজনে সিজনৰ ওচৰত ৰাখি দিওঁ ধৰি লোৱা টেবুল এখন আছে ধৰি লোৱা এনেকে এখন টেবুল আছে এই টেবুলখনৰ ওপৰত যদি আমি কিবা দুটা বস্তু ৰাখি দিছো এনেকে ধৰি লোৱা ৰেন্ডমলি আমি দুটা বস্তু ৰাখি দিছো টেবুলখনৰ ওপৰত ইয়াৰ কিবা এটা মাছ থাকিব m1 ইয়াৰ কিবা এটা মাছ থাকিব m2 তো আমি যদি টেবুলৰ ওপৰত দুটা বস্তু নৰ্মেলি ৰাখি দিওঁ তো সিহঁতে ইজনে সিজনক কিয় আকৰ্ষণ কৰি কেনে ইজনে সিজনৰ ওচৰত আহি নাযায় যোনটো ফেনোমেনা আমি চুম্বকৰ ক্ষেত্ৰত দেখা পাওঁ কাৰণ ফৰ্মুলাটো এইটোৱে কয় যে মাছ আছে মানে সিহঁতৰ মাজত এট্ৰাকশন হ'বই হ'ব মাছ যিমানে নহওক এইটো কোৱা নাই যে কম মাছ বা বেছি মাছ আছে মানে ফোৰ্স লাগিবই লাগিব যদি ফোৰ্স লাগে তেনেহ'লে দুটা অবজেক্ট যদি আমি এনেকে ৰাখি দিওঁ যাৰ মাছ আছে বা যাৰ ভৰ আছে সিহঁতে ইজনে সিজনৰ ওচৰত এনেকে আহি যাব লাগিছিলে বাট সেই ফেনোমেনাটো হোৱা আমি আমাৰ সাৰাউণ্ডিঙত দেখা নাপাওঁ ইয়াৰ কাৰণটো সোমাই আছে ক'ত ইয়াৰ কাৰণটো সোমাই আছে ইয়াতে ইয়াৰ লগত ৰিলেটেড ইয়াৰ কানেকশনটো বনিব ইয়াক আমি এটা এক্সাম্পলৰ সহায়ত বুজিবলৈ চেষ্টা কৰো ধৰি লোৱা আমাৰ হাতত এটা 1 কেজি ভৰৰ কিবা এটা বস্তু ৰাখা আছে ইয়াতে সিমিলাৰলি ইফালে এটা 1 কেজি ভৰৰ বস্তু ৰাখা আছে আইডিয়েল নাম্বাৰ লৈছো যাতে আমাৰ কাৰণে বুজিবলৈ সুবিধা হয় 10 কেজি 20 কেজি হিচাপতো এক কনসিডাৰ কৰিব পাৰা এতিয়া ধৰি ললো যে ইহঁতৰ মাজৰ আমাক ডিসটেন্স এটাও লাগিব ডিসটেন্সটো কিমান লো চলো ডিসটেন্সটোক আমি 1 মিটাৰ বুলি ধৰিলো আমাৰ নিজৰ হিচাপত বেলেগ কিবা ল'ব পাৰো তো ফৰ্মুলাটোৱে কয় যে যদি 1 কেজিৰ দুটা বস্তু ৰাখিছো 1 কেজি ভৰৰ আমি দুটা বস্তু এনেকে ৰাখিছো দুটাৰ মাজৰ ডিসটেন্স আমি কৰি দিছো 1 মিটাৰ তো ইটো বলে ইয়াৰ ওপৰত মানে এইটো যদি বল বুলি কয় এইটো বলে ইয়াৰ ওপৰত এটা ফোৰ্স লগাই কেনে নিজৰ ফালে টানিব চেষ্টা কৰিব আৰু ইটোৱেও ইয়াৰ ওপৰত এটা বল লগাই কেনে নিজৰ ফালে টানিবলৈ চেষ্টা কৰিব যদি দুয়োটা ইটোৱে হেতুক নিজৰ ফালে টানিবলৈ চেষ্টা কৰে তেনেহ'লে ইউনিভাৰ্সেল ল অফ গ্ৰেভিটেশনৰ মতে দুটা আহি কেনে এনেকে চিপকি যাব লাগিছিলে বাট সেই কাহিনীটো ইয়াতে ফলো নহয় কিয় নহয় ইয়াৰ কনটেক্সটটো সোমাই আছে মই কি বুলি ক'লো ইয়াৰ ৰিজনটো সোমাই আছে এই নাম্বাৰটোৰ ওপৰত এই নাম্বাৰটোৰ ওপৰত কেনেকে কানেক্ট হ'ব চোৱা যদি আমি হয়তো ভ্যালুখিনি আমাৰ ফৰ্মুলাটোত বহাই দিওঁ F ইকুৱেল টু G m1 m2 লিখো ন m1 ৰ জায়গাত আমি লিখি দিম 1 কেজি m2 ৰ জায়গাত আমি লিখি দিম 1 কেজি ডিভাইডেড বাই ডিসটেন্সৰ স্কয়াৰ তাৰ মানে আমি তলত লিখিব লাগিব 1 মিটাৰৰ স্কয়াৰ এটা যদি গোটেইখিনি ভ্যালু বহাই দিয়া 1 1 1 এইখিনি গোটেই পাৰ্টটোৰ ভ্যালুটো 1 আহি গ'ল আলটিমেটলি কাৰণ 1 স্কয়াৰৰ মানটো 1 আহিব 1 কেজি ইনটু 1 কেজি কৰিলে তাৰ মানটো 1 আহিব বাকি থাকিল অকল জিৰ ভ্যালুটো তো ফোৰ্সৰ মানটো আমি ইয়াৰ পৰা ডাইৰেক্টলি পাই যাম 6.67 ইনটু 10 টু দি পাৱাৰ -11
নিউটন ডাইৰেক্টলি আহি যাব ইয়াতে ইমান এমাউণ্টৰ ফ'ৰ্চ লাগিব তাৰ মানে আমি যদি দুটা 1 কেজিৰ বস্তুক 1 মিটাৰ ডিষ্টেঞ্চত ৰাখোঁ তেতিয়াহ'লে সেই বস্তু দুটাৰ মাজত ইটোৱে ইয়াৰ ওপৰত আৰু সিটোৱে তাৰ ওপৰত কিমান পৰিমাণৰ বল প্ৰয়োগ কৰি কেনে ইজনে সিজনক টানিব তো তাৰ এনচাৰ আহি যাব এইটো ইমান বল প্ৰয়োগ কৰি কেনে টানিব ডেট মিনছ বল প্ৰয়োগ হৈ আছে যদি বল প্ৰয়োগ হৈ আছে তেতিয়াহ'লে ই ইয়াক টানি কেনে নিজৰ ফালে কিয় লৈ আনিব পৰা নাই ইয়াৰ কাৰণটো হ'ল ইয়াৰ বলৰ পৰিমাণটো বলৰ পৰিমাণটোৰ ওপৰত যদি ফ'কাছ কৰা ন বলৰ মানটো বহুত বেছি কম 10 to the power -11 হৈ আছে ইয়াৰ মিনিং এইটো হ'ল যে যদি আমি 6.67ক উঠাইছো ইয়াতে মই এক্সাক্ট নাম্বাৰটো দেখাই দি আছো 6.67ক যদি উঠাও তেনেহ'লে ইয়াক আমি ডিভাইড কৰিব লাগিব এটা নাম্বাৰেৰে কিমান নাম্বাৰেদি ডিভাইড কৰিব লাগিব 10ৰ লগত কেইটা 0 আছে 10ৰ লগত নহয় সৰি 1ৰ লগত কেইটা 0 আছে 11টা 0 আছে তাৰমানে আমি ইয়াক লিখিম 1 2 3 4 5 6 7 8 9 10 11 এই নাম্বাৰটো দি ইয়াক আমি হৰণ কৰিব লাগিব যদি এই নাম্বাৰটো দি হৰণ কৰা বহুত সৰু নাম্বাৰ এটা আহিব 0.0000 এনে কৰি গৈ থাকিবা 67 ইমান সৰু বল এটা ইয়াৰ ওপৰত প্ৰয়োগ হয় এই বলৰ মানটো ইমানে কম যে যদি ই ইয়াৰ ওপৰত বল প্ৰয়োগ কৰি টানিব চেষ্টাও কৰে সেই বলটোৰ প্ৰভাৱ আমি পৰা একচুয়ালি দেখাই নাপাওঁ মানে সেইটো কাৰণে যদি এই বলটো একচুয়ালি এক্সিষ্ট কৰিব হয় দুটা ভৰৰ মাজত যদি বলটো একচুয়ালি এক্সিষ্ট কৰিব হয় সেই বলৰ মানটো হ'ব লাগে সেই ভৰৰ মানটো বহুত বেছি হ'ব লাগিব তাৰ মানে আমি যদি কিবা কৰি কেনে এই মানটো বহুত বেছি ৰাখি দিব পাৰো এই মানটো যদি বহুত বেছি হৈ যায় ইন দ্যাট কেস কি হ'ব এই ওভাৰঅল ভ্যালুটো বহুত বেছি ডাঙৰ হৈ যাব তো আমাৰ টাৰ্গেট এইটো থাকিব যে ফাৰ্স্ট অফ অল মাছৰ যোনটো ভ্যালু হয় মাছটো যিমান পাৰো সিমান বেছি হ'ব লাগে আৰু ডিস্টেন্সটো কি হ'ব লাগে ডিস্টেন্সটো যিমান পাৰো সিমান কম হ'ব লাগে দুটা বস্তুৰ যেতিয়া আমি ফোৰ্সৰ কম্পাৰিজনটো চাম সিহঁতৰ মাজৰ ভৰ বা মাছৰ মানটো বহুত বেছি হ'ব লাগিব বহুত হেভি অবজেক্ট হ'ব লাগিব আৰু সেকেন্ডলি সিহঁতৰ মাজৰ ডিস্টেন্সটো কম হ'ব লাগিব তেতিয়াহে এই ফোৰ্সটো এক্সাৰ্ট কৰা আমি দেখা পাম সেই কাৰণে এই ফোৰ্সটোৰ যোনটো প্ৰপাৰ ইউজ হয় যোনটো প্ৰপাৰ একচুয়ালি একচন হয় যে এই ফোৰ্সটোৰ যে লাগে এই ফোৰ্সটো লাগাৰ কাৰণে ইহঁতৰ মাজত যোনটো মুভমেন্ট হ'ব লাগে সেই মুভমেন্টৰ কেছটো আমি সৰু সৰু অবজেক্টৰ ক্ষেত্ৰত দেখা নাপাওঁ ইনফেক্ট পৃথিৱীত এই বস্তুটো খুব কমে দেখা পোৱা যায় ইয়াৰ মেইন ইউজ আমি দেখা পাওঁ কিহৰ ক্ষেত্ৰত প্লেনেটছৰ ক্ষেত্ৰত দেখা পাওঁ প্লেনেটবোৰৰ ক্ষেত্ৰত আমি ইয়াক দেখা পাওঁ কেনেকে যেনেকে পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰে কিয় ঘূৰে এইটো কাৰণত ঘূৰে অলদো ইয়াৰ লগত ৰিলেটেড আৰু কনসেপ্ট আহিব সাৰ্কুলাৰ মোশনৰো কেছ কিছুমান আহে আৰু কিছুমান পইণ্ট কানেক্ট হয় বাট একচুৱেল কানেকশ্যন যোনটো ফ'ৰ্চৰ লগত বনে যোনটো ষ্টাৰ্টিং পইণ্ট আমি পঢ়িব লাগে ফ'ৰ্চৰ লগত ৰিলেটেড সেইটো কানেকশ্যনটো ইয়াৰ পৰাই বনে প্লেনেটবিলাক বা গ্ৰহ নক্ষত্ৰবোৰৰ যিবিলাক ৰিলেশ্যন বনে সেইটো ইয়াৰ পৰাই ওলাই আহে প্লেনেট হৈ গ'ল বা পৃথিৱী আৰ্থ এণ্ড মুন আহি গ'ল ন আমি যে কওঁ চন্দ্ৰ পৃথিৱীৰ চাৰিওফালে ঘূৰে চন্দ্ৰ পৃথিৱীৰ চাৰিওফালে কিয় ঘূৰে কাৰণ ইহঁতৰ মাজত এই ধৰণৰ ফেনোমেনাটো ফলো হয় তো ইয়াক আমি এনেকৈ বুজিবলৈ চেষ্টা কৰোঁ চোৱা আৰু অলপ ডেপথত গৈছোঁ আমি এটা বস্তু জানো যে যদি এইটো পৃথিৱী হয় তেতিয়াহ'লে ইয়াক মই এম বুলি কৈছোঁ এম মানে হৈ গ'ল মুন তো চন্দ্ৰই পৃথিৱীৰ চাৰিওফালে এনেকৈ ঘূৰে বুলি তোমালোকে জানা এটা বৃত্তপথত ঘূৰে বুলি আমি কওঁ অলদো এক্সাক্টলি বৃত্তপথ নহয় অলপমান ইয়াক তোমালোকে ক'ব পাৰা ওভেল শ্বেপ বুলি কোৱা হয় অলপমান ইলিপ্টিকেল শ্বেপ বুলি ইয়াক নাম দিয়া হয় ঠিক আছে তো পৃথিৱী আৰু চন্দ্ৰৰ মাজত এটা ফ'ৰ্চ লাগে পৃথিৱীয়ে চন্দ্ৰৰ ওপৰত ফ'ৰ্চ লগায় চন্দ্ৰই পৃথিৱীৰ ওপৰত ফ'ৰ্চ লগায় আৰু ইহঁতৰ মাজৰ যোনটো দূৰত্ব হ'ব সেই দূৰত্বটোৰ ওপৰত বেছ কৰি কেনে আমি ক'ব পাৰোঁ যে ইহঁতৰ ওপৰত ফ'ৰ্চ লাগিব আৰু সেই ফ'ৰ্চটো ইয়াতে এক্সাৰ্ট হোৱা আমি দেখা পাওঁ ইয়াৰ কাৰণটো এইটো হ'ল যে পৃথিৱীৰ ভৰ বহুত বেছি চন্দ্ৰৰো ভৰ বহুত বেছি এই 1 কেজি 2 কেজিৰ যে আমি ইয়াতে ডিছকাশ্যন কৰি আছোঁ ইহঁতৰ কম্পেৰিজনত ইহঁতৰ মাছটো বহুত বেছি থাকে সেইটো কাৰণে ইয়াতে যদিও ইয়াৰ মানটো বহুত কম হয় ইভেন দো আমি ইয়াৰ পৰা এইটো দেখা পোৱা যায় যে ইয়াৰ মানটো কম হোৱাৰ পিছতো ইহঁতৰ ভৰখিনি বহুত বেছি হোৱাৰ কাৰণে ইয়াৰ মানটোক ইহঁতে ওভাৰকাম কৰি দিব পাৰে আৰু তাৰ কাৰণে ইহঁতৰ মাজত যোনটো বল প্ৰয়োগ হয় সেই বল প্ৰয়োগ হোৱাটো আমি একচুৱেলি তাতে দেখা পাওঁ এই কাহিনীটো ইয়াতে তোমালোকে ফলো হোৱা দেখা পাবা তো তোমালোকক যদি কেতিয়াবা প্ৰশ্ন সোধা হয় যে যিহেতু বিশ্বজনীন মহাকৰ্ষণ সূত্ৰ ইউনিভাৰ্চেল গ্ৰেভিটেশ্যনেল লৰ যোনটো কনচেপ্ট হয় সেই কনচেপ্টটোৱে কয় যে দুটা যদি ভৰ থকা বস্তুৰ মাজত বল প্ৰয়োগ হৈ আছে বল প্ৰয়োগ হ'বই লাগিব মানে ভৰ আছে মানে বল প্ৰয়োগ হ'বই তেতিয়াহ'লে আমাৰ ছাৰাউণ্ডিঙত ৰখা বস্তুবিলাকৰ মাজত যেতিয়া বল প্ৰয়োগ হয় তো দুটা বস্তু এইখিনি এনেকৈ চিপকি কিয় নাযায় তাৰ কাৰণটো হ'ল যে এই ফৰ্মুলাটোত যোনটো আমাৰ ইউনিভাৰ্চেল গ্ৰেভিটেশ্যনেল কনষ্টেণ্টৰ ৰুলটো ফলো হয় এইটো যিক আমি কওঁ ইউনিভাৰ্চেল গ্ৰেভিটেশ্যনেল কনষ্টেণ্ট ইয়াৰ মানটো বহুত বেছি ফলত আমি যদি বহুত কম ভৰৰ বস্তুৰ মাজত বল প্ৰয়োগ হোৱাটো চেক কৰিব যাওঁ
তাৰ ওপৰত প্ৰয়োগ হোৱা বলৰ পৰিমাণটো বহুতেই বেছি কম আহি যায়, একদম নগণ্য পৰিমাণৰ বুলি ক'ব পাৰা, ভেৰি ভেৰি নেগলিজিবল। তো নেগলিজিবল হোৱাৰ কাৰণে সেই ফ'ৰ্চটোৰ ইফেক্ট আমি অবজেক্টখিনিত দেখা নাপাওঁ। যদি আমি সেই ফ'ৰ্চটোৰ ইফেক্টটো চাব হয়, তেতিয়াহ'লে আমাৰ কাৰণে বঢ়িয়া এক্সাম্পল আছে কি কি, যে পৃথিৱীৰ চাৰিওফালে চন্দ্ৰ ঘূৰি আছে, দ্য মুন ইজ ৰিভলভিং এৰাউণ্ড দ্য আৰ্থ, এটা সেইটো পইণ্ট চাব পাৰা। বা আমি ছানৰ কনচেপ্টটো চাব পাৰোঁ, ছান মানে যেনেকে সূৰ্যৰ চাৰিওফালে পৃথিৱী ঘূৰা কনচেপ্টটো চাওঁ, তো সূৰ্যৰ কম্পেৰিজনত পৃথিৱীৰ চাইজটো বহুত সৰু হয়, তো সূৰ্যই পৃথিৱীৰ ওপৰত কি লগায়, মহাকৰ্ষণিক বল লগায়, মহাকৰ্ষণিক বল লগোৱাৰ ফলত চন্দ্ৰই পৃথিৱীক নিজৰ ফালে টানিব চেষ্টা কৰে, কাৰণ চন্দ্ৰ কৈছোঁ সৰি ছান তাৰমানে সূৰ্যই পৃথিৱীক নিজৰ ফালে টানিবলৈ চেষ্টা কৰে, কাৰণ সূৰ্যৰো বহুত বেছি ভৰ আছে, পৃথিৱীৰো বহুত বেছি ভৰ আছে, তো সূৰ্যই পৃথিৱীৰ ওপৰত এটা বল প্ৰয়োগ কৰি কেনে নিজৰ ফালে টানিবলৈ চেষ্টা কৰিব, আৰু সেই বলটোৰ ফলত ইহঁতৰ মাজত এটা বৃত্তাকাৰ পথৰ গতিৰ সৃষ্টি হয়, আৰু সেই কেছটোৰ কাৰণে আমি ক'ব পাৰোঁ যে এই ৰুলটো যদি এপ্লাই কৰিব হয়, ভৰৰ মানটো বহুত বেছি হ'ব লাগিব। আই হোপ এইখিনিলৈকে তোমালোকে বুজি পাইছা। এইখিনি যদি হোপফুলি ক্লিয়াৰ আছে, আমি অলপমান আগবাঢ়িব পাৰোঁ। ইয়াৰ পিছত মই অলপমান দুটামান নেক্সট পইণ্টৰ ফালে গৈ আছোঁ, ইয়াৰ লগত কানেকশ্যন বনাই কেনে চাবা এতিয়া। অ'কে, এতিয়া আমি দুটামান নতুন পইণ্টত যাম। এতিয়া ইয়াৰ কণ্টিনিউশ্যনত মই কেইটামান পইণ্ট তোমালোকক মেনশ্যন কৰি দি আছোঁ। ধৰি লোৱা এনেকৈ কিছুমান কেছ দি আছে তোমালোকক, কাৰণ ইয়াৰ পৰা ডাইৰেক্টলি কুৱেশ্যন তোমালোকে এক্সামত দেখা পাব পাৰা। তো মই পইণ্টকেইটা মেইনলি ইয়াৰ পৰা টাৰ্গেট কৰি কিনে এক্সামত কুৱেশ্যন আহিব পাৰে। আপকামিং যদি কিবা এক্সাম আছে য'ত এই চেপ্টাৰটো যদি ইনভলভ হৈ আছে, তেতিয়াহ'লে তোমালোকে ইয়াৰ পৰা কুৱেশ্যনছ দেখা পাব পাৰা। কেনেকুৱা ধৰণৰ পইণ্টছ দেখা পাব পাৰা, চ' মই বুজাই দি আছোঁ। ধৰি লোৱা তোমালোকক কৈ দিছে, প্ৰথমতে তোমালোকক কুৱেশ্যন এটা দি দিব, মই এটা এক্সাম্পল দেখাই দিওঁ। তোমালোকক কৈ দিব যে ধৰি লোৱা আমাৰ তাতে কিবা এটা এম ভৰৰ বস্তু আছে, ইয়াতে এম ভৰৰ বস্তু আছে, ঠিক আছে। বস্তু মানে কিবা এটা অবজেক্ট আছে, ইয়াৰ ভৰ এম, ইয়াৰো ভৰ এম, ইহঁতৰ মাজৰ ডিষ্টেঞ্চ কৈ দিছে ডি হয়। যদি ইহঁতৰ মাজৰ ডিষ্টেঞ্চ ডি হয়, ইয়াৰ ফলত ইহঁতৰ মাজত যোনটো ক্ৰিয়া কৰি আছে সেই বলটোক এফ বুলি কোৱা হৈছে। ইহঁতৰ মাজত এফ পৰিমাণৰ বলে ক্ৰিয়া কৰি আছে, ইজনে সিজনক টানিবলৈ চেষ্টা কৰিছে। অ'কে, দেন ইয়াতে কৈ দিব যে যদি ইহঁতৰ মাজৰ ডিষ্টেঞ্চটো বঢ়াই দিয়া হয়, ইফ উই ইনক্ৰিজ দ্য ডিষ্টেঞ্চ বিটুইন দ্য অবজেক্টছ, তো নেক্সট কেছত কৈ দিব যে ইহঁতৰ মাজৰ যদি ডিষ্টেঞ্চটো আমি বঢ়াই কেনে, ছাপ'জ ইয়াক আমি ইয়াতে আনি দিলোঁ, ইহঁতৰ মাজৰ বোলে ডিষ্টেঞ্চটো বঢ়াই দিলোঁ, বঢ়াই কেনে এই ডিষ্টেঞ্চটোক আমি কৰি দিছোঁ কিমান, 2D কৰি দিছোঁ, ডাবল কৰি দিলোঁ ছাপ'জ, ঠিক আছে। ইহঁতৰ মাজত যেতিয়া বলে ক্ৰিয়া কৰি আছিলে, তাৰ পৰিমাণটো আমাক এফ বুলি কুৱেশ্যনত ছাপ'জ দিয়া আছে। নেক্সট কেছত ক'লে যে যদি আমি ইহঁতৰ মাজৰ ডিষ্টেঞ্চটো যোনটো গেপ আছে, যদি আমি ডাবল কৰি দিওঁ, এই গেপটো ডাবল কৰি দিলে ইহঁতৰ মাজত যোনটো বলে ক্ৰিয়া কৰিব, সেই বলটোক আমি কি বুলি কওঁ, তো ইহঁতৰ মাজত ক্ৰিয়া কৰা বলটোক আমি কৈ দিম, ধৰি লোৱা এফ ডেছ বুলি কৈ দিলোঁ, যোনটো আমি কেলকুলেট কৰিব লাগে। তো এই এফ ডেছৰ মানটো আমি এফৰ লগত কম্পেয়াৰ কৰিব লাগে যে এফ ডেছৰ মানটো এফতকৈ কিমান গুণ বেছি হ'ব বা কিমান গুণ কম হ'ব। তো তাৰে কাৰণে আমি কি কৰিম, ইয়াক আমি ডিকোড কৰিবলৈ প্ৰথমতে চেষ্টা কৰিম। ফাৰ্ষ্ট অফ অল ইয়াতে আমি এপ্লাই কৰিম আমাৰ ইউনিভাৰ্চেল ল অফ গ্ৰেভিটেশ্যন। তো ইয়াৰ পৰা আমি ফৰ্মুলাটো পাই যাম, এফ ইকুৱেল টু জি m1 ইনটু m2, তাৰমানে m ইনটু m লিখিব লাগিব, ডিভাইডেড বাই ডিষ্টেঞ্চৰ স্কুৱাৰ, তাৰমানে ইয়াতে আহি যাব ডি স্কুৱাৰ। ঠিক আছে, প্ৰথম কেছটো হৈ গ'ল। তো ইয়াৰ পৰা আমি ডাইৰেক্টলি লিখি দিব পাৰিম জি এম স্কুৱাৰ বাই ডি স্কুৱাৰ আহি গ'ল ইয়াতে। ফাৰ্ষ্ট থিং ডান। ছেকেণ্ড কেছটো আমি একে কাম কৰিবলৈ চেষ্টা কৰিম। এতিয়া ইয়াতে যদি আমি এফ ডেছৰ মানটো উলিয়াবলৈ চেষ্টা কৰোঁ, এফ ডেছৰ মানটো আহি যাব জি ইনটু এম ডিভাইডেড বাই, কাৰণ মাছৰ মানটো আমি চেঞ্জ কৰা নাই, মাছ এজ ইট ইজ আছে। দেন ইয়াতে যদি আমি ইয়াৰ ডিষ্টেঞ্চটো চাওঁ, সেই ডিষ্টেঞ্চটো কিমান আছে, 2D আছে, তো এতিয়া আহি যাব 2D স্কুৱাৰ। এতিয়া ইয়াক অলপ চিম্প্লিফাই কৰি চাওঁ, কাৰণ ইয়াতে জি এম এম আছে, ইয়াতেও জি এম এম আছিলে, তো আমি কম্পেয়াৰ কৰিবৰ কাৰণে ইজি হ'ব। এতিয়া চোৱা, এফ ডেছ ইকুৱেল টু আমি লিখিব পাৰিম জি এম স্কুৱাৰ ডিভাইডেড বাই, ইয়াতে আহি যাব 2 স্কুৱাৰ মানে 4 আৰু 4D স্কুৱাৰ, ঠিক আছে। এতিয়া ইয়াক আৰু ইয়াক আমি কম্পেয়াৰ কৰিবলৈ চেষ্টা কৰিম। এতিয়া চোৱা, এটা ইণ্টাৰেষ্টিং পইণ্ট দেখিবা, যদি আমি চাওঁ ইয়াতে জি এম স্কুৱাৰ বাই ডি স্কুৱাৰ দেখা পাই আছোঁ, ইয়াতেও এটা চোৱা জি এম স্কুৱাৰ বাই ডি স্কুৱাৰ আছে, কাৰেক্ট। তো আমি যদি জি এম স্কুৱাৰ বাই ডি স্কুৱাৰৰ জেগাত ইয়াৰ মানটো বহাই দিওঁ এফ, তো আমি এফ আৰু এফ ডেছৰ ডাইৰেক্ট ৰিলেশ্যনটো পাই যাম ইয়াৰ পৰা। তো ইয়াৰ পৰা তোমালোকে গম পাবা যে ইয়াৰ ৰিলেশ্যনটো কি হ'ব, বা এনেকে ক'ব পাৰা
যে ইয়াক ইকুৱেশ্যন নম্বৰ 1 বুলি নাম দি দিয়া, ইয়াক ইকুৱেশ্যন নম্বৰ 2 বুলি নাম দি দিয়া। তো এনেকে ক'ব পাৰা যে 2 নম্বৰ সমীকৰণ আৰু 1 নম্বৰ সমীকৰণৰ যদি ৰিলেশ্যনটো চোৱা, তো আমি হয়তো 2 নম্বৰ সমীকৰণৰ লগত 1 নম্বৰ সমীকৰণক ডিভাইড কৰি কেনে এনসাৰটো ওলাই দিব পাৰো, বা এইটো ক'ব পাৰা যে 1 নম্বৰ সমীকৰণৰ পৰা যোনটো এফৰ মান আমি পালো, সেই এফৰ মানটো ইয়াতে বহাই কেনে আমি পাম, যেনেকে তোমালোকে অংকত কৰা ন, যে 1 নম্বৰ সমীকৰণৰ মানটো 2 নম্বৰ সমীকৰণত বহাই কেনে পুট দ্য ভ্যালু অফ ইকুৱেশ্যন নম্বৰ 1 ইন ইকুৱেশ্যন নম্বৰ 2, সেম কাহিনী তোমালোকে ইয়াতে এপ্লাই কৰিব পাৰা, যে 1 নম্বৰ সমীকৰণত যিখিনি মান দিয়া আছে সেই মানখিনি 2 নম্বৰ সমীকৰণত বহাই দিয়া। তো আমি ইয়াৰ পৰা লিখিব পাৰিম f ড্যাশ ইকুৱেল, ইয়াৰ পৰা মই 1/4 ক বাহিৰত লিখি দিওঁ, ইয়াক মই এনেকে লিখিব পাৰো নে 1/4 ইনটু gm স্কয়ার বাই d স্কয়ার, ঠিক আছে। আৰু gm স্কয়ার বাই d স্কয়ার মানে কি হয়, gm স্কয়ার বাই d স্কয়ার মানে আমাৰ আগৰ f2 হয়। তো ইয়াৰ পৰা আমি এনসাৰটো পাই যাম যে f ড্যাশৰ মানটো কিমান আহি যাব 1/4 টাইমছ অফ f। তো কেতিয়াবা ইয়াক স্টেটমেন্ট বেস কোৱেশ্চন বা মাল্টিপল চইচ কোৱেশ্চনৰ ফৰ্মেটতো দেখা পাব পাৰা, যে যদি দুটা ভৰৰ মাজত প্ৰথমতে যেটা ডিসটেন্স d আছিলে, তেতিয়া যদি f পৰিমাণৰ বলে ক্ৰিয়া কৰি আছে, তো সিহঁতৰ মাজৰ যদি ডিসটেন্সটো দুগুণ হৈ যায়, তেতিয়াহ'লে বলৰ পৰিমাণটো কি হৈ যাব, বল 4 গুণ কমি যাব। আগতে যদি f পৰিমাণৰ বল আছিলে, এতিয়া নতুন বলটো কিমান হৈ যাব, f/4, অৰ্থাৎ 4 গুণ তাৰ মানটো কমি যাব। এই বস্তুটো তোমালোকে ইয়াতে ধ্যান ৰাখিব লাগে। তো ইয়াৰ পৰা এটা কনক্লুজন এইটো গম পালা, এইটো মুখস্থ কৰি ৰাখিব পাৰা যদি বিচাৰা, আৰু যদি মুখস্থ নাথাকে প্ৰচেছটো মই কৈ দিছো। তাৰ মানে এটা বস্তু গম পালা যে যদি ডিসটেন্স যোনটো আমাক দিয়া আছে, সেই ডিসটেন্সটো যদি আমি ডিৰ পৰা ডাবল কৰি কেনে 2d কৰি দিওঁ, ডিৰ পৰা ডাবল কৰি কেনে যদি 2d কৰি দিওঁ, তেতিয়া হলে যোনটো ফোর্স লাগিব, সেই ফোর্সটো কিমান হৈ যাব, সেই ফোর্সটো f ৰ পৰা f/4 বনি যাব, 4 গুণ কমি যাব। দূৰত্ব যদি দুগুণ বঢ়াই দিয়া, বল প্ৰয়োগৰ মানটো কিমান হৈ যাব, 4 গুণ কমি যাব। আই হোপ এইখিনি বুজি পাইছা। এটা যদি ইয়াৰ উল্টাটো কৰো কি হ'ব, উল্টাটো মানে কেনেকা, এটাটো হৈ গ'ল এইটো পইণ্ট, আৰু এটা পইণ্টত গৈ আছো। যদি আৰু আমি উল্টাটো কৰো, উল্টাটো কেনেকুৱা হ'ব চোৱা, যে প্ৰথমতে আমাক কৈ দিছে যে ইহঁতৰ মাজৰ ডিসটেন্সটো দি দিয়া আছে, আৰামছে কৰো, একো কথা নাই, যাতে বস্তুখিনি ভালদৰে ক্লিয়াৰ হৈ থাকে তোমালোকৰ। ইয়াতে ডিসটেন্স আছে d, তো প্ৰথমতে সাপোজ ফোর্স লাগি আছে দুটাৰ মাজতে f, দুয়োটাকে ইকুৱেল পৰিমাণৰ বলেৰে ইজনে সিজনক আকৰ্ষণ কৰিবলৈ চেষ্টা কৰিব, ফাৰ্স্ট পইণ্ট। এতিয়া আমি ডিসটেন্সটো কমাই দিওঁ, সাপোজ কিমান কমাও, চলো আধা কৰি দিওঁ, ডিসটেন্সটো কমাই দিলো, যে ইহঁতৰ মাজৰ এটা দূৰত্ব কিমান হৈ যাব, d/2 হৈ যাব। যদি d/2 হৈ যায়, নতুন ফোর্স যোনটো লাগিব f ড্যাশ কিমান হৈ যাব, এতিয়া সেইটো আমি উলিয়াবলৈ চেষ্টা কৰো। ইয়াৰ কাৰণে গমে পাইছা, f ইকুৱেল টু আমি লিখিম gm স্কয়ার বাই d স্কয়ার। ইয়াৰ কাৰণে কি লিখিম, ইয়াৰ কাৰণে লিখিম আমি f ড্যাশ ইকুৱেল টু gm স্কয়ার ডিভাইডেড বাই d/2 হোল স্কয়ার। আই হোপ বুজি পাইছা, কাৰণ ডিসটেন্সটো আধা হৈ গৈছে ন, সেইকাৰণে ইয়াতে d/2 হোল স্কয়ার আহিছে। এটা ম্যাথমেটিক্সৰ নিয়ম মতে যদি আমি চাওঁ, আমি ইয়াক কেনেকে লিখিব পাৰো, ওপৰত আহিব gm স্কয়ার, তলত আহিব d স্কয়ার বাই 4, gm স্কয়ার ডিভাইডেড বাই d স্কয়ার বাই 4। এতিয়া তোমালোকে এইটো বস্তু গম পোৱা যে যদি তলফালে ফ্ৰেকশন বনি আছে, তো তলত যে 4 আছে সি ওপৰত আহি যাব, বা ইন কেস যদি কনফিউজন থাকে এনেকে লিখিব পাৰা, gm স্কয়ার টু এজ ইট ইজ আহিব, দেন আমি যদি পূৰণ লিখি দিওঁ, তেতিয়াহ'লে 4 ওপৰত আহি যাব আৰু d স্কয়ার তলত গুচি যাব। তাৰ মানে ইয়াৰ পৰা আমি আৰু এটা বস্তু দেখা পালো, যে f ড্যাশৰ মানটো যদি কম্পেয়াৰ কৰিব যোৱা, তো মই কি কৰিম, gm স্কয়ার বাই d স্কয়ার, gm স্কয়ার বাই d স্কয়ার একেলগে লিখিম, তাৰ মানে 4ক মই আগফালে লিখি দিওঁ, 4 পূৰণ gm স্কয়ার বাই d স্কয়ার। এটা ইয়াৰ মানটো কি হয়, ইয়াৰ মানেটো f হৈ আছে, গতিকে ইয়াৰ জায়গা যদি f বহাই দিওঁ, তো আমি কি পাই যাম, ফোর্স টু 4 টাইমস অফ f হৈ যাব, তাৰ মানে বলৰ পৰিমাণটো 4 গুণ হৈ যাব। দ্যাট মিন্স ডিসটেন্স যিমানে কম থাকিব মাছবিলাকৰ মাজত, সিমানে বেছি জোৰে ইজনে সিজনক আকৰ্ষণ কৰিব পাৰিব। দ্যাট মিন্স ইয়াতে যদি আমি লিষ্টটো কন্টিনিউ কৰো, ফাৰ্স্ট পইণ্টটো এইটো হৈ গ'ল। সেকেন্ড পইণ্টত কি হ'ব, যে যদি ডিসটেন্সক আমি ডিৰ পৰা d/2 কৰি দিওঁ, আধা যদি কৰি দিওঁ, তেনেহলে ফোর্সৰ মানটো কিমান হৈ যাব, ফোর্সৰ মানটো ইয়াতে আহি যাব, আগতে যদি f আছিলে এটা 4f হৈ যাব। তো বাস এই বস্তুখিনি মেইনলি তোমালোকে ইয়াতে ধ্যান ৰাখিবা। ইয়াৰ পৰা আৰু কেছ বনিব, বৰ্তমান যোনটো বেসিক পইণ্টৰ কেছ হয় সেইখিনি তোমালোকে ইয়াৰ পৰা ধ্যান ৰাখিব লাগে, যে ডিসটেন্স ডাবল হৈ গ'লে ফোর্স 4 গুণ কমি যাব, আৰু ডিসটেন্স আধা হৈ গ'লে ফোর্স 4 গুণ বাঢ়ি যাব। তো বহুতে দৌৰাদৌৰিতে কি ভাবে, ডিসটেন্স আধা কৰিলে ফোর্সও আধা হ'ব, ডিসটেন্স ডাবল কৰিলে ফোর্সও ডাবল হ'ব, এনেকে ভাবি থৈ দিয়ে বহুতে। বা ধ্যান ৰাখিবা, এটা স্কয়াৰ আছে ন, ডিসটেন্সৰ লগত d স্কয়াৰ আমি লিখো,
সেইটো কাৰণে ইয়াতে 4ৰ লগত ৰিলেশ্যনটো ইয়াতে বনি আছে আই হোপ এইখিনিলৈকে তোমালোকে ইয়াৰ পইণ্টছখিনি বুজি পাইছা ইয়াৰ পিছত আমি এতিয়া নেক্সট পইণ্টত আগবাঢ়িম ইয়াৰ পিছৰ যোনটো পইণ্ট হয় তাতে আমি অলপমান মুভ কৰিবলৈ চেষ্টা কৰোঁ আৰু নেক্সট পইণ্টটো একচুৱেলি কানেকশ্যন বনাব আমাৰ নিউটনৰ থাৰ্ড লৰ লগত নিউটনৰ তৃতীয় সূত্ৰ তোমালোকৰ মনত আছে চাগে যেতিয়া তোমালোকে গোটেই বিষয়ৰ সূত্ৰসমূহ পঢ়িছিলা ফাৰ্ষ্ট ল ছেকেণ্ড ল থাৰ্ড লটো তোমালোকে পঢ়িছা চাগে সবচে ইজি হয় তাৰ লগত এটা কানেকশ্যন বনিব ইয়াতে সেইটো বস্তু বিষয়ে অলপমান বুজাই দিওঁ কাৰণ তাৰ লগতে কানেক্ট হৈ আছে ফ্ৰী ফল মানে ইয়াক অসমীয়াত কোৱা হয় মুক্ত অধুগমন বা মুক্ত পতন বুলিও কোৱা হয় ডিপেণ্ডিং আপন কিছুমান বুকছত মুক্ত পতন লিখা থাকে কিছুমান বুকত মুক্ত অধুগমন লিখা থাকে ইংলিছত কোৱা হয় ফ্ৰী ফল বুলি তো সেইটো কানেকশ্যনটো বুজাৰ আগতে প্ৰথমতে আমি থাৰ্ড লৰ লগত অলপ কানেকশ্যন বনাব লাগিব তো থাৰ্ড লৰ কনচেপ্টটো এনেকুৱা হয় নিউটনছ থাৰ্ড ল তো থাৰ্ড ল তোমালোকে পঢ়িছা চাগে যাক আমি ডাইৰেক্টলি মনত ৰাখোঁ যে এভৰি একশ্যন হেজ ইকুৱেল এণ্ড অপজিট ৰিয়েকশ্যন বুলি আমি কওঁ প্ৰতিটো বলৰে এক প্ৰতিক্ৰিয়া থাকে বুলি সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া থাকে বুলি তোমালোকে পঢ়ি আহিছা অলৰেডি ইয়াৰ কাহিনীটো এনেকে ধৰণৰ বনে ইয়াতে একচুৱেলি ইয়াৰ কাহিনীটো ডাইৰেক্টলি বনিব যে যদি আমি কিবা এখন ছাৰফেচত এটা ভৰ থকা বস্তু ৰাখি দিছোঁ এম ভৰৰ কিবা এটা বস্তু সাপোজ মই টেবল বা কিবা এটা ছাৰফেচত ৰাখি দিছোঁ তো ইয়াৰ যোনটো ৱেইট হয় ইয়াৰ যোনটো ওজন হয় ইয়াৰ ওজনটো তলফালে লাগে সেই ওজনটোক আমি লিখোঁ W ইকুৱেল টু W বুলি কওঁ ৱেইটক তাৰ ভেলুটো mgৰ সমান হৈ যায় এইটো বস্তু আই হোপ তোমালোকে পঢ়িছা বা ইনকেছ যদি পঢ়া নাই মই ইয়াতে এই পইণ্টটো বুজাই দিম ৱেইটক আমি W ইকুৱেল টু mg বুলি কওঁ এই গোটেইখিনি বস্তু আমি ওৱান বাই ওৱান ব্ৰেক কৰিম নিউটনৰ থাৰ্ড ল এইটো কয় যে যদি ব্লকটোৱে যদি এই ছাৰফেচটোৰ ওপৰত W ইকুৱেল টু mg এটা লগাইছে তেনেহ'লে এই ছাৰফেচটোৱেও এটা ৰিয়েকশ্যন ফ'ৰ্চ দিব তাৰমানে W ইকুৱেল টু mg যদি ফ'ৰ্চটো একশ্যন ফ'ৰ্চ হয় তেনেহ'লে ছাৰফেচটোৱে ব্লকটোৰ ওপৰত এটা ৰিয়েকশ্যন ফ'ৰ্চ দিব যদি W ইকুৱেল টু mg ক্ৰিয়া হয় তেতিয়াহ'লে এই ছাৰফেচটোৱে এই পৃষ্ঠখনে ব্লকটোৰ ওপৰত কি লগাব এটা প্ৰতিক্ৰিয়া লগাব সেই ফ'ৰ্চটোক আমি ওপৰ ফালে লগাই দিম যাক আমি কি বুলি ক'ম N বুলি কওঁ নৰ্মেল বুলি কওঁ যেতিয়া এই অবজেক্টটোৰ না ওপৰ ফালে মুভমেণ্ট হৈ আছে না তলৰ ফালে মুভমেণ্ট হৈছে বাছ ফ'ৰ্চ লগা বুলি কৈ আছোঁ তাৰমানে এই ব্লকটোক আমি ছাৰফেচৰ ওপৰত ৰাখি দিছোঁ ব্লকটোৰ ওজনটোৱে ছাৰফেচটোৰ ওপৰত তাৰ ৱেইটৰ সমান ফ'ৰ্চ লগাইছে যেনেকৈ মই ইয়াতে থিয় হৈ আছোঁ তো মোৰ ভৰিকেইখনে ছাৰফেচটোৰ ওপৰত এটা ফ'ৰ্চ লগাই আছে বাট ফ'ৰ্চ লগাৰ পিছতো মই তলফালে যোৱা নাই কাৰণ ফ'ৰ্চৰ নিয়ম এইটো হয় যে যদি ফ'ৰ্চ লাগিছে অবজেক্টটো তলফালে যাবই লাগিব ছাইডৰ ফালে লাগিছে ছাইডৰ ফালে যাবই লাগিব কিন্তু যদি সি মুভমেণ্ট কৰা নাই ফ'ৰ্চ লগাৰ পিছতো যদি অবজেক্টটোৱে মুভমেণ্ট কৰা নাই ডেট মিনছ সেই ফ'ৰ্চটোক বেলেঞ্চ কৰা হৈ আছে তাৰমানে এইফালে যদি এটা ফ'ৰ্চ লাগিছে তো তলৰ ফালৰ পৰাও ইকুৱেল ফ'ৰ্চ এটা লাগি কেনে ইজনে সিজনক কি কৰিছে কেনচেল আউট বেলেঞ্চ কৰি দিছে নাই ইফালে যাব নাই ইফালে যাব যদি তলৰ ফালে 10 নিউটন ফ'ৰ্চ লাগিছে তো তলৰ ফালৰ পৰা ওপৰ ফালে 10 নিউটনৰ ফ'ৰ্চ লাগি আছে কাৰণে নাই তলত যাব পাৰিছে নাই ওপৰত যাব পাৰিছে য'ত আছিলে সি তাতে আছে সেই কাহিনীটো ইয়াতে ফ'ল' হয় তো ইয়াৰ পৰা আমি এইটো কওঁ যে যোনটো নৰ্মেল আছে ন সেই নৰ্মেলৰ ভেলুটো W ৰ সমান হৈ যায় আৰু N ইকুৱেল টু আমি লিখি দিওঁ mg বুলি এইটো কাহিনী ইয়াতে তোমালোকে হোপফুলি অলৰেডি পঢ়ি আহিছা আৰু যদি পঢ়া নাই ইয়াৰ পৰা কিছুমান পইণ্ট তোমালোকৰ ক্লিয়াৰ হৈ যাব ওৱান বাই ওৱান এতিয়া ইয়াতে এটা বস্তু ধ্যান ৰাখিবা কি বস্তু হ'ল এইটো W এ বুজাই আছে ৱেইটক আমি অসমীয়াত কি বুলি কওঁ ওজন বুলি কওঁ M এ বুজাই আছে কি M এ বুজাই আছে মাছক আমি কওঁ ভৰ বুলি তো বহুতে ভৰ আৰু ওজনৰ মাজত কনফিউজ হয় যেতিয়া আমি ওজন জোখা যোনটো যন্ত্ৰ থাকে ন ডক্টৰ তাত গ'লে তোমালোকে কেতিয়াবা মেজাৰ কৰিব দিয়ে চাগে বা বহুতো ঘৰতো ৰখা থাকে ওজন জোখা মেচিনত যেতিয়া থিয় হোৱা তোমালোকৰ ওজনটো তাতে শ্ব' কৰে বাট একচুৱেলি তাতে ওজন শ্ব' নকৰে তাতে তোমাৰ ভৰটো শ্ব' কৰে কাৰণ ওজন আৰু ভৰ দুটা বেলেগ বেলেগ বস্তু ভৰ বেচিকেলি অবজেক্ট এটাৰ যোনটো ভৰ থাকে তাৰ ভিতৰত কিমান কি পাৰ্টিকেল আছে কিমান কি কণিকাবিলাক তাৰ ভিতৰত আছে তাৰ ওপৰত বেছ কৰি কেনে বস্তু এটাৰ ভৰ ডিচাইড হয় যেনেকৈ মই যদি কৈ দিওঁ যে ইয়াতে ধৰি লোৱা মই এটা বক্স বনাইছোঁ এইটো এই বক্সটোৰ ভৰ যদি মই ইয়াতে কৈ দিওঁ M হয় তেতিয়াহ'লে ই ফিক্স হৈ গ'ল ইয়াৰ ভৰ M মানে M এ থাকিব বোলে মই কৈছোঁ ইয়াৰ ভৰৰ একক কি হয় কেজি হয় ন গতিকে মই কৈছোঁ যে ইয়াৰ ভৰ 10 কেজি যদি মই 10 কেজি লিখি দিলোঁ ইয়াক তুমি য'তেই লৈ নোযোৱা কিয় য'তে মানে পৃথিৱীত আছে বেলেগ কিবা গ্ৰহত আছে বেলেগ কিবা ছেটেলাইটত আছে বেলেগ তুমি সৌৰজগতৰ বেলেগ ক'ৰবাত লৈ যোৱা বা বেলেগ কিবা এটা গেলেক্সিত লৈ গুচি যোৱা ইয়াৰ ভেলুটো কেতিয়াও চেঞ্জ নহয় ই কেতিয়াও চেঞ্জ হ'বই নোৱাৰে ফিক্স থাকে
ই কেতিয়াও চেঞ্জ নহয়, ই অলৱেজ ফিক্স হৈ যায়, অলৱেজ ফিক্সড, ইট নেভাৰ চেঞ্জেছ। কিন্তু ওজনৰ কথা ক'ব গ'লে ওজনটো ফিক্স নাথাকে, ওজন চেঞ্জ হ'ব পাৰে। ওজন চেঞ্জ হ'ব কিহৰ কাৰণে? ওজন চেঞ্জ এই ফৰ্মুলাটোৰ ওপৰত বেছ হৈ কেনে হ'ব। এইমাত্ৰ মই ক'লো যে এমৰ মানটো কেতিয়াও চেঞ্জ হ'ব নোৱাৰে, এম সদায় ফিক্স থাকিব, ইয়াৰ ভেলুটো কেতিয়াও আমি চেঞ্জ কৰিব নোৱাৰো, ইট ইজ অলৱেজ ফিক্সড। হা, যদি বোলে আমি মাজেৰে কাটি দিলো অবভিয়াছলি আধা হৈ যাব, ভৰ পৰিৱৰ্তন হ'ব। বা যদি শ্বেপটো এনেকৈ আছে যেনেকৈ ইটাৰ টুকুৰা এটা পৃথিৱীত লৈ যোৱা, ইটাৰ টুকুৰা এটা মংগল গ্ৰহত লৈ যোৱা, ইটাৰ টুকুৰা এটা চন্দ্ৰত লৈ যোৱা, তাৰ মানটো সদায় ফিক্স থাকিব, 10 কেজি মানে 10 কেজি থাকিব। হয়তো ইটাৰ টুকুৰা 10 কেজি নহয়, জাষ্ট এটা এক্সাম্পল হিচাপত কৈ আছো। যদি আমি ইয়াক ওজনৰ লগত কম্পেয়াৰ কৰিব যাওঁ তেতিয়াহ'লে ভৰটো ফিক্স আছে, কিন্তু ওজন বেলেগ বেলেগ জেগাত বেলেগ বেলেগ হ'ব। পৃথিৱীত যদি ইয়াৰ ওজন চোৱা, পৃথিৱীত ইয়াৰ ওজনৰ কিবা এটা ভেলু আহিব, কিন্তু যদি সেই ওজনটো আমি চন্দ্ৰত কৰিব যাওঁ, ওজন যদি আমি আৰ্থত চাই আছো প্ৰথমতে, আৰ্থৰ কাৰণে কিবা এটা ভেলু আহিব। যদি সেই সেম কামটো মুনত কৰিব যোৱা, মুনৰ আৰু আৰ্থৰ ওজনটো একে একে নহ'ব, বেলেগ বেলেগ আহিব। সেইকাৰণে তোমালোকে নটিচ কৰিছা, কেতিয়াবা মেবি তোমালোকে ভিডিঅ'ছো দেখিছা চাগে যে চন্দ্ৰত যদি ৱাক কৰা, যে নীল আমষ্ট্ৰঙৰ কেতিয়াবা ভিডিঅ' কিছুমান ছাৰ্ফেচত আমি দেখা পাওঁ ইনষ্টাগ্ৰামত বা তোমালোকে ইউটিউবত দেখা পাইছা চাগে, তাতে যেতিয়া ৱাক কৰে ন, ৱাক কৰোঁতে লাহে 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 এনেকৈ হালকা হালকা চা জঁপিয়াই জঁপিয়াই কেনে ৱাক কৰিব পাৰে। ইয়াৰ কাৰণটো এইটো যে তাতে গ্ৰেভিটিৰ মানটো কম বুলি কয়। গ্ৰেভিটিৰ মানটো কিয় কম হয়, কেনেকৈ হয়, ইয়াৰ কানেকশ্যনটো বনে ইয়াৰ লগত, স্মল জিৰ লগত। স্মল জিৰ বিষয়ে মেইনলি আজি আমি অলপ ডিছকাছ কৰিম বেচিকেলি। ইয়াৰ ওপৰত বেছ কৰি কেনে আমি কিবা এটা প্লেনেটত কোনটো আমি গ্ৰহত আছো, সেই গ্ৰহটোৰ ওপৰত বেছ কৰি কেনে আমাৰ ওজনটো বেলেগ বেলেগ বনিব পাৰে। তাৰমানে মাছ চেঞ্জ নহ'ব, বাট প্ৰত্যেকটো প্লেনেট কওঁ বা আমি তাতে উপগ্ৰহ কওঁ, গ্ৰহ উপগ্ৰহ দুটাৰ কাৰণে এইটো বস্তু ভেলিড হয়। যেনেকৈ পৃথিৱীৰ কাৰণে যোনটো জিৰ ভেলু হয়, তোমালোকে পঢ়িছা চাগে, জিৰ ভেলুটো আমি 9.8 বুলি মনত ৰাখোঁ, 9.81 টু বি এক্সাক্ট, ইমান মিটাৰ পাৰ ছেকেণ্ড স্কুৱাৰ হয়। ই এটা তৰণৰ দৰে কাম কৰে। ইয়াৰ মানটো কেনেকৈ আহিছে আমি সেইখিনি বস্তু ডিছকাছ কৰিম। কিন্তু এই মানটো যেতিয়া আমি মুনৰ কাৰণে চাওঁ, চন্দ্ৰৰ কাৰণে চাওঁ ন, এই মানটো পৃথিৱীৰ তুলনাত কি হৈ যায়, 6 গুণ কমি যায়, 1/6 হৈ যায়। তাৰমানে ইয়াক যদি ধৰি লোৱা মই এপ্ৰক্সিমেটলি 10 বুলি ধৰি লওঁ, তেতিয়াহ'লে ই কিমান বনি যাব, 10/6 বনি যাব। ইয়াৰ অৰ্থ এইটো হৈ গ'ল যে যদি তোমাৰ ওজন পৃথিৱীত 60 নিউটন ছাপ'জ শ্ব' কৰি আছে, ওজন 60 নিউটন ছাপ'জ শ্ব' কৰি আছে, তো তাতে গ'লে তোমাৰ ওজন কিমান গুণ কমি যাব, 6 গুণ কমি যাব। তাতে গ'লে তুমি যেতিয়া ৱেইট জোখা মেচিনত থিয় হ'বা, তোমাৰ ওজনটো 60 নাহি কেনে তাতে 10 হে শ্ব' কৰিব, কাৰণ তোমাৰ ভৰিয়ে সিমান প্ৰেছাৰ লগাবই পৰা নাই তাতে, কাৰণ ইয়াতে জিৰ মানটো তাতে বহুত বেছি কমি যায়। যদি জিৰ মান বেছি থকা জেগাত যোৱা, যেনেকৈ সূৰ্য হৈ গ'ল, অলপ সূৰ্যত আমি যাব নোৱাৰোঁ, বাট সূৰ্যৰ চাইজৰ কিবা এটা প্লেনেট ধৰি লোৱা, তো তাৰে জিৰ মানটো পৃথিৱীতকৈও বেছি। তো তাৰে কাৰণে কি হ'ব, যদি সেনেকা এটা প্লেনেটত গৈ কিনে থিয় হোৱা, আমি বহুত প্ৰেছাৰ ফিল কৰিম, আৰু যদি বহুত বেছি প্ৰেছাৰ হয়, চামাও আমাৰ হাদ্দিবিলাকো ভাঙি যাব পাৰে, যদি বহুত প্ৰেছাৰ তাতে ফিল হয়, কাৰণ তাতে জিৰ মানটো বেছি হ'ব পাৰে। তো জিৰ মান যদি বেছি হয়, তেতিয়াহ'লে ওজনটো বেছি শ্ব' কৰিব, আৰু জিৰ মান যদি কমি যায়, ওজনটো তাতে কম শ্ব' কৰিব। বৰ্তমান বাছ এই বস্তুটো তোমালোকে ধ্যান ৰাখিব লাগে। এণ্ড আই হোপ এই পাৰ্টত তোমালোকে নিউটনৰ গতিসূত্ৰৰ চেপ্টাৰটোৰ অলৰেডি পঢ়িছা, আৰু তাৰ লগত ইয়াৰ কানেকশ্যন বনিছে যে n = mg হৈ যায়। তো ইয়াৰ পৰা তোমালোকে এইটো ধ্যান ৰাখিব পাৰা যে যদি আমি ইয়াক ফ'ৰ্চৰ সহায়ত চাবলৈ চেষ্টা কৰোঁ, চলো এইটো বস্তু মই এবাৰ কৈ দিওঁ। তাৰমানে ধৰি লোৱা তোমাৰ ওজন হয় 60 কেজি, যেতিয়া আমি ৱেইট মেচিনত চাওঁ ন, ধৰি লোৱা ৱেইট মেচিনত তোমাৰ ওজন শ্ব' কৰিছে 60 কেজি। এটা কুৱেশ্যন আহিব যে যদি আমি ইয়াক মাছ হিচাপত চাই আছো, তো ৱেইট জোখা মেচিনটোৱে আমাক ৱেইট দেখাই আছে নে মাছ দেখাই আছে? তো ইয়াৰ এনচাৰ হ'ব ৱেইট জোখা মেচিনটোৱে আমাক মাছ দেখায়, ভৰ দেখাই আছে। আমাৰ ভৰ কিমান সেইটো বুজাবলৈ চেষ্টা কৰিছে। ইভেন তো আমি কওঁ যে ওজন জোখা মেচিন, ৱেইট জোখা মেচিন বুলি কওঁ, বাট একচুৱেলি টেকনিকেলিটিত যদি চোৱা যায়, সি ওজন জোখা মেচিন নহয়, সি ভৰ জোখা মেচিন হয়, সি ভৰ জোখে। যদি ওজন জুখিলে হয়, তাৰ ৰিজাল্টটো কেজিত নাহিলে হয়, তাৰ ৰিজাল্টটো নিউটনত আহিলে হয়, এইটো বস্তু ধ্যান ৰাখিবা। তো আমি যেতিয়া ডাব্লিউৰ কাৰণে ভেলুবিলাক ওলাম, ডাব্লিউ ইয়াৰ কাৰণে, ইয়াৰ ইউনিট সদায় নিউটনত আহিব, কাৰণ ৱেইট কি হয়, ৱেইট এক প্ৰকাৰৰ ফ'ৰ্চ হয়। এইটো এন নৰ্মেল ফ'ৰ্চ হয়, লম্ব ফ'ৰ্চ বুলি কয়, লম্ব বল বুলি। এইটো ৰিয়েকশ্যন হয়, ই এটা বলে হয়, ইউ এক প্ৰকাৰৰ বল হয়, ইট ইজ অলছ' এ ফ'ৰ্চ। বিভিন্ন ধৰণৰ ফ'ৰ্চৰ কথা আমি ডিছকাছ কৰোঁ বেচিকেলি। তো এই ৱেইট লগাৰ কাৰণে এই নৰ্মেল ফ'ৰ্চটো লাগিছে, আৰু দুটাৰে ইউনিট সদায় নিউটনতে আহিব, এইটো বস্তু ধ্যান ৰাখিবা। তাৰমানে আমি যদি ৱেইট জোখা মেচিনত থিয় হৈছোঁ, আৰু যদি ৱেইট জোখা মেচিনটোৱে 60 কেজি তাতে কাটাডালত শ্ব' কৰিছে, ডেট মিনছ সি আমাৰ ওজন বুজাবলৈ চেষ্টা কৰিছে, সি আমাৰ ভৰ বুজাবলৈ চেষ্টা কৰিছে, ওজন বুজোৱা নাই। ইভেন তো আমি সৰুৰ পৰা ওজন কৈ থাকোঁ কাৰণে ওজন যেন ফিল হয়, বাট ওজন আৰু ভৰ দুটা বেলেগ বস্তু। যদি সেই মেচিনটোৱে ওজন জুখিলে হয় ন, তেতিয়াহ'লে তোমাৰ ওজনটো 60 কেজি শ্ব' নকৰিলে হয়, সি 60 × 9.8 শ্ব' কৰি দিলে হয়, বা এপ্ৰক্সিমেটলি ক'ব পাৰা ইয়াৰ ভেলুটো তোমাক শ্ব' কৰিলে এৰাউণ্ড 600 নিউটন বুলি শ্ব' কৰিলে হয়। 600তকৈ অলপমান কম হ'লে হয়, বাট এপ্ৰক্সিমেটলি প্ৰায় 600 আশে পাশে ক'লে হয় যে আমাৰ ভৰিকেইটাই
মাটিৰ ওপৰত 600 নিউটনৰ বল প্ৰয়োগ কৰি আছে আৰু এট দ্য সেম টাইম পৃথিৱীৰ সাৰফেসটোৱে য'ত আমি থিয় হৈছো পকাত থিয় হোৱা মাটিত থিয় হোৱা য'তে থিয় নোহোৱা কিয় সেই থিয় হোৱা জায়গাটোৱে সেই সাৰফেসটো আমাৰ ওপৰত উল্টা ফালে কি লগাই আছে সিমান পৰিমাণৰে বল আমাৰ ওপৰত প্ৰয়োগ কৰি আছে আমি ইয়াক ভৰৰ সহায়তো চাব পাৰো বাট ডিপেন্ড কৰিব কোৱেশ্চনৰ লেংগুৱেজটো কেনেকুৱা হয় তো ওৱান বাই ওৱান যিখিনি পইণ্ট ইয়াৰ লগত কানেক্ট হৈছে মই এইখিনি তোমালোকক বুজাই দিছো এটা ইয়াতে কানেকশ্যন হ'ব দুই এটা আৰু বস্তু হা এটা চোৱা এটা বস্তু এনেকুৱা হৈছে ইয়াক আমি কানেক্ট কৰো পৃথিৱীৰ লগত মানে আমি ইয়াক পৃথিৱীয়ে যে আমাক আকৰ্ষণ কৰে সেইটো কেছৰ ওপৰত ফলো কৰো এটা চোৱা পৃথিৱীৰ কাহিনীটো এনেকুৱা হয় যে যদি এইখনক এইটো আমি পৃথিৱী বুলি কৈ দিওঁ আৰ্থ বুলি কৈ দিওঁ তো আৰ্থৰ ওচৰত ইয়াতে কি থাকে মুন থাকে ওচৰত মানে বহুত দূৰত থাকে বাট জাষ্ট আমি বুজিবৰ কাৰণে চাইছো এই মুনটোৰ ওপৰত আৰ্থে কি লগাই ফ'ৰ্চ লগাই কেনে নিজৰ ফালে টানি আনে মানে এনেকুৱা নহয় যে মুনটো আহি কেনে লাগি যায় ইয়াতে টানি আনাৰ কেছটো এনেকুৱা হৈছে যে ইয়াৰ ওপৰত বল প্ৰয়োগ কৰে সেই বল প্ৰয়োগ কৰাৰ ফলত ই সাৰ্কুলাৰ মোশনত মুভ কৰে এটা কোৱেশ্চন এইটো আহিব যে সাৰ্কুলাৰ মোশনত কিয় মুভ কৰে ইয়াৰ কাৰণে তোমালোকে ৱেইট কৰিব লাগিব কেপলাৰৰ ল কাৰণে যোনটো আমি এই চেপ্টাৰৰ লাষ্টৰ ফালে পঢ়িম তাতে মই এই বস্তুখিনি তোমালোকক বুজাই দিম যে বৃত্তাকাৰ পথত ঘূৰে যে বৃত্তাকাৰ পথত ঘূৰিছে বাট ফ'ৰ্চটো নিজৰ ফালে লগাই আছে তাৰমানে টানি আছে নিজৰ ফালে বাট ঘূৰি আছে সাৰ্কুলাৰ পাথত তো মই কাবাক যদি এনেকৈ টানো ই ঘূৰি আছে সাৰ্কুলাৰ পাথত কিয় এনেকৈ হ'ব সেইটো আমি কাহিনী পঢ়িম যেতিয়া কেপলাৰৰ লৰ বিষয়ে অলপমান কনচেপ্ট মই বুজাই দিম আমাৰ এনচিআৰটি বুকখনত কেপলাৰৰ লৰ বিষয়ে অলপমান ইন্ট্ৰডাকশ্যন পাৰ্টটো দি আছে কেপলাৰৰ সূত্ৰসমূহ 3টা সূত্ৰ দিছিলে কেপলাৰে সেইটোৰ বিষয়ে থুলমূলকৈ অলপমান ষ্টাৰ্টিঙৰ ফালে দিয়া আছে তো সেই পইণ্টটো আমি একদম লাষ্টৰ ফালে পঢ়িম কাৰণ তাক বুজিবৰ কাৰণে কিছুমান আৰু দুই এটা টাৰ্ম তোমালোকে জানিব লাগিব সেইখিনি আমি লাষ্টৰ ফালে ওৱান বাই ওৱান ইনক্লুড কৰি গৈ থাকিম বৰ্তমান বাছ এইটো বুজি লোৱা যে পৃথিৱীয়ে চন্দ্ৰৰ ওপৰত বল প্ৰয়োগ কৰি নিজৰ ফালে টানি আনিব আৰু তাৰ কাৰণে চন্দ্ৰটোৱে পৃথিৱীৰ চাৰিওফালে ঘূৰিব ঠিক আছে অ'কে এটা কথাটো হ'ল যে পৃথিৱীয়ে যদি চন্দ্ৰক নিজৰ ফালে টানি আনিছে কিয় টানি আনিছে কাৰণ চন্দ্ৰৰো নিজৰ এটা ভৰ আছে পৃথিৱীৰো নিজৰ এটা ভৰ আছে তো পৃথিৱীয়ে চন্দ্ৰক নিজৰ ফালে টানিব জি ইকুৱেল m1 m2 ডিভাইডেড বাই r স্কয়াৰ সেই ফৰ্মুলাটো মতে ইয়াতে ফ'ৰ্চ লগাব এটা কথাটো হ'ল যে যদি আৰ্থৰ কাৰণে কৈছো আৰ্থৰ মাছৰ কথা চাই লওঁ আৰ্থৰ মাছ আহে 6 × 10⁻24 6ৰ পিছত লগাব লাগিব 24টা শূন্য ইমান কেজি হয় পৃথিৱীৰ ভৰ আৰু পৃথিৱীৰ ব্যাসাৰ্ধটো ধ্যান ৰাখিবা পৃথিৱীৰ ব্যাসাৰ্ধক আমি লিখো ৰেডিয়াছ যোনটো আহিব তাৰ পৃথিৱীৰ ব্যাসাৰ্ধ আহে 6400 কিলোমিটাৰ ইয়াক আমি এনেকৈ লিখা যায় 6.4 × 10⁻6 মিটাৰ বুলিও লিখো তো দুটা নাম্বাৰে তোমালোকে ধ্যান ৰাখিব পাৰা এইকেইটাৰ অলপমান ইম্পৰ্টেঞ্চ এটা আহি পৰিব এটা মোৰ কোৱেশ্চন এইটো হ'ল যে যদি পৃথিৱীয়ে চন্দ্ৰৰ ওপৰত ফ'ৰ্চ লগাই কেনে তাক নিজৰ চাৰিওফালে ঘূৰাব পাৰি আছে তো পৃথিৱীখনত থকা যদি কোনোবা এজন মানুহৰ কথা কওঁ যাৰ ওজন 60 কেজি হয় সি বোলে পৃথিৱীৰ ওপৰত এনেকৈ থিয় হৈ আছে তো তাৰ ওপৰতো বল প্ৰয়োগ কৰিব তো এনচাৰ হ'ব য়েছ পৃথিৱীয়ে সেই মানুহজনৰ ওপৰতো বল প্ৰয়োগ কৰিব আৰু সেইটো কাৰণতে আমি পৃথিৱীৰ ছাৰ্ফেচৰ ওপৰত থিয় হৈ থাকোঁ যদি পৃথিৱীৰ ওপৰত মাধ্যাকৰ্ষণ নাথাকিলে হয় গ্ৰেভিটি নাথাকিল হয় পৃথিৱীৰ তেতিয়াহ'লে আমি পৃথিৱীৰ ওপৰত উপঙি থাকিলো হয় গ্ৰেভিটি আছে কাৰণে আমি পৃথিৱীৰ ছাৰ্ফেচত থিয় হৈ আছো আৰু সেই ফ'ৰ্চটো কেতিয়া লাগে সেই ফ'ৰ্চটো সদায় পৃথিৱীখনৰ যোনটো চেণ্টাৰ হ'ব সেই ফ'ৰ্চটো সদায় পৃথিৱীখনৰ যোনটো চেণ্টাৰ হ'ব সেই চেণ্টাৰৰ ফালে সদায় লাগে যদি ইফালে বোলে এইখিনিত ক'ৰবাত মানুহ এজন থিয় হৈ আছে পৃথিৱীৰ কাৰণ বেলেগ বেলেগ দেশৰ বেলেগ বেলেগ পজিশ্যন বনিব ন যে আমি যেনেকৈ আমি যোনটো পইণ্টত আছোঁ আমাৰ এক্সাক্টলি অপজিটত যদি তোমালোকৰ ঘৰত গ্লোব আছে যোনটো এটলাছ বুলি কোৱা হয় ন গ্লোবটো সেই এটলাছটো যদি ৰখা আছে এটলাছটো চেক কৰিবা এটলাছটোৰ যোনটো পাৰ্টত আমাৰ ভাৰতখন আছে তাৰ এক্সাক্টলি অপজিট ছাইডত অলমষ্ট প্ৰায় এক্সাক্টলি অপজিট ছাইডত US-ৰ মেপখন তোমালোকে দেখা পাবা আমেৰিকাৰ মেপখন দেখা পাবা তো ইয়াৰ কণ্টেক্সটো এনেকুৱা ধৰণৰ হয় বাৰু ইয়াৰ আৰু এটা ডায়েগ্ৰাম মই বনাই দিওঁ ইয়াৰ কণ্টেক্সটো এনেকুৱা ধৰণৰ হয় যে যদি আমি এইখন পৃথিৱী বুলি ধৰি লৈছোঁ অলপ পৃথিৱীৰ শ্বেপটো এক্সাক্টলি এনেকুৱাও নহয় অলপমান ওপৰ ফালটো অলপমান এনেকৈ নামা আৰু বাহিৰৰ ফালটো অলপমান এনেকৈ ফেলি যোৱা টাইপৰ হয় তোমালোকে কেতিয়াবা এইটো বস্তু সেই দেখিছা চাগে মানচিত্ৰবিলাকত দেখা পাইছা এটলাছ কিছুমানত দেখা পাইছা চাগে আচ্ছা তো এটা কথাটো এইটো হ'ল যে যদি আমি পৃথিৱীৰ কেন্দ্ৰটো বনাই লওঁ ইয়াতে কেন্দ্ৰটো আহি যাব ইয়াতে আই হোপ কেন্দ্ৰটো দেখা পাইছা দিছ ইজ দ্য চেণ্টাৰ আমাৰ পজিশ্যনটো জেনেৰেলি ইয়াতে ক'ৰবাত থাকে এইখিনি পইণ্টত যদি আমি ধৰি লওঁ থিয় হৈ আছোঁ দিছ ইজ দ্য পজিশ্যন অফ দ্য কাণ্ট্ৰি ইণ্ডিয়া 23 ডিগ্ৰী অলমষ্ট ইষ্টৰ ফালে পৰে এনেকুৱা পজিশ্যনত আহে তো ইয়াৰ এক্সাক্টলি অপজিটত এইফালে US আহে দেন ইফালে যদি চোৱা ইফালে অষ্ট্ৰেলিয়া নিউজিলেণ্ড টাইপৰ আহিব তো ইফালে যদি চোৱা অষ্ট্ৰেলিয়া নিউজিলেণ্ডৰ মানুহখিনি এনেকৈ আছে এনেকুৱা ধৰণে আছে এটা কুৱেশ্যন এইটো আহিব যে তলত কিয় পৰিজনে তলত নপৰাৰ কাৰণ এইটো হ'ল যে পৃথিৱীৰ যে এই ভৰখিনি যে ইয়াতে ডিষ্ট্ৰিবিউট হৈ আছে এই ভৰখিনিয়ে এইখিনি হৈ গ'ল এইটো হৈ গ'ল ইণ্ডিয়াত থকা মানুহজন
এইটো হৈ গ'ল US ত থকা মানুহজন, এইটো হৈ গ'ল অষ্ট্ৰেলিয়াত থকা মানুহজন। তো প্ৰত্যেকৰে ওপৰত, অকল মানুহ বুলি নহয়, চবৰে ওপৰত জীৱ জন্তু গছ গছনি যিমান যি আছে, যাৰ ভৰ আছে তাৰ ওপৰত গ্ৰেভিটেশ্যনেল ফ'ৰ্চ লাগিবই, মাধ্যাকৰ্ষণিক বল লাগিব ফৰ চিয়ৰ। তো প্ৰত্যেকৰে ওপৰত যোনটো বল প্ৰয়োগ হৈ আছে, সেই বল প্ৰয়োগ হোৱাৰ কেছটো এনেকুৱা ধৰণৰ হ'ল যে ভাৰতত থকা মানুহজনৰ ওপৰত এইটো ডাইৰেকশ্যনত বল লাগি আছে, তাৰপিছত US ত থকা মানুহজনৰ ওপৰত এনেকে লাগি আছে, দেন অষ্ট্ৰেলিয়াত থকা মানুহজনৰ ওপৰত এনেকে লাগি আছে। তাৰমানে প্ৰত্যেকজনৰে ওপৰত যোনটো বল প্ৰয়োগ হৈ আছে সেইটো এনেকে লাগি আছে তলফালে, এই ধৰণে তলফালে লাগি আছে। সেইটো কাৰণে গ্লোবটোৰ ওপৰত প্ৰত্যেকটো পইণ্টতে মানুহ আছে। ওপৰত চোৱা, তলত চোৱা, ওপৰত নৰ্থ পল, তলত এণ্টাৰ্কটিকা, ওপৰতো মানুহ আছে, নৰ্থ পলতো মানুহ দেখা পাবা, এণ্টাৰ্কটিকাতো মানুহ দেখা পাবা। তো নৰ্থ পলৰ যদি মানুহজন এনেকে থিয় হৈ আছে, তো নৰ্থ পলৰ পইণ্ট অফ ভিউৰ পৰা মানুহজন কি হ'ব, এণ্টাৰ্কটিকাৰ ফালে, যোনটো দক্ষিণ মেৰু বুলি কোৱা হয়, এণ্টাৰ্কটিকাৰ ফালে মানুহজন এনেকুৱা আছে, এনেকে। বা যিহেতু ঘূৰণীয়া হয় আৰু বলটোৱে তলফালে টানি আছে, তো আমি এইটো বস্তু ফিল নকৰোঁ। তাৰমানে আমি যদি এতিয়া থিয় হৈ আছো, আমাৰ যদি এক্সেক্টলি অপজিটত, কাৰণ পৃথিৱীখন যদি খান্দি ইয়াৰ অপজিট চাইডে গুচি যোৱা, তো আই থিংক ইফালে চাউথ আমেৰিকা ওলাই আহিব। চাউথ আমেৰিকা মানে য'ত আমি কওঁ ন, পেৰু, বলিভিয়া, ব্ৰাজিল এনেকুৱা ধৰণৰ কাণ্ট্ৰিবোৰ আছে, সেই কাণ্ট্ৰিবোৰ ইফালে ওলাই পৰিব ইয়াতে ক'ৰবাত। তো আমাৰ এক্সেক্টলি অপজিটত, ডাইমেট্ৰিকেলি অপজিটত যিখিনি মানুহ আছে, আমাৰ উল্টাকে থিয় হৈ আছে। আমি যদি ভাৰতৰ ওপৰত এনেকে থিয় হৈ আছো, আমাৰ অপজিটত থকা মানুহখিনি এনেকে থিয় হৈ আছে, উল্টাকে এনেকে থিয় হৈ আছে। বাট তেওঁলোকৰ কাৰণে আমি উল্টা, আমাৰ কাৰণে তেওঁলোক উল্টা, বাট অভাৰঅল চাব গ'লে আমি চব চিধাই আছো, কাৰণ আমাৰ ওপৰত গ্ৰেভিটি আমাক টানি কেনে কেনেকে চিধা কৰি ইয়াতে ধৰি ৰাখিছে। এনেকে ভাবি লওঁ যে গোটেইকেইটা মানুহ যে আমি ড্ৰ কৰিছো ন, এওঁলোকক আমি ৰছীৰে বান্ধি ৰাখিছো আৰু ৰছীখিনি এনেকে তলফালে এনেকে টানি দিছো। টানি দিলে কি হ'ব, মানুহকেইজন এনেকে থিয় হৈ থাকিব। তো এইটো এটা ইমাজিনাৰিলি বল বুলি ধৰি লোৱা, যোনে মানুহকেইজনক পৃথিৱীৰ ওপৰত এনেকে বান্ধি ৰাখিছে। এতিয়া ইয়াৰ কানেকশ্যনটো আমি এনেকে বনাওঁ যে যদি মানুহজনে ইয়াৰে ওপৰত থিয় হৈ আছে, তেনেহ'লে মানুহজনেতো ইয়াতে নিজৰ W=mg লগাব লাগে। ফলত পৃথিৱীও কি লগাব, পৃথিৱীও মানুহজনৰ ওপৰত এটা নৰ্মেল লগাব, যোনটো এই ইয়াতে বুজালো ন মই, ইয়াতে যে বুজালো এই কাহিনীটো, মানুহজনৰ ভৰ আছে, বস্তুৰ ভৰ আছে, তো ডেফিনেটলি ইয়াতো এই বস্তুটো এপ্লিকেবল হ'ব লাগে, ইয়াতো সেই বস্তুটো এপ্লিকেবল হ'ব। আৰু ইয়াতে আমি এটা দুটা কানেকশ্যন বনাম। দুটা কানেকশ্যন কেনেকে বনাম, পৃথিৱীৰ যোনটো নিজৰ ভৰ আছে, পৃথিৱীৰ ভৰটো আৰু মানুহজনৰ ভৰটো যদি কম্পেয়াৰ কৰিব যোৱা, দুজনৰ ভৰৰ কাৰণে ইজনে সিজনৰ মাজত লাগিব বিশ্বজনীন মহাকৰ্ষণিক বলৰ সূত্ৰটো। সেই সূত্ৰটো লগাৰ কাৰণে G(m1 m2 r²) এটা এপ্লিকেবল হৈ যাব, য়েছ। লগতে মানুহজনে যিহেতু এই ছাৰফেচৰ ওপৰত থিয় হৈ আছে, তাৰ কাৰণে W=mg আমি লগাব পাৰো ডেফিনেটলি। এতিয়া এইটো আৰু এইটোৰ কানেকশ্যন বনাবলৈ চেষ্টা কৰো, চাবা এতিয়া কেনেকে বনিব। এই পাৰ্টটো যদি হৈ যায়, তেনেহ'লে তোমালোকৰ ধুনীয়াকে এই পইণ্টখিনি ক্লিয়াৰ হৈ যাব, আৰু ইয়াৰ লগত ৰিলেটেড এটা কুৱেশ্যনো তোমালোকে কৰিব পৰা হৈ যাবা। তো ধৰি লোৱা এইখন হৈ গ'ল পৃথিৱীৰ ছাৰফেচটো। মই এটা সৰু পাৰ্ট অংকন কৰিছো, ডাঙৰকে আহিব বাৰু তলফালে এনেকে, মই সৰু পাৰ্ট এটা অংকন কৰিছো, আৰু ইয়াতে ধৰি লোৱা মানুহ এজন থিয় হৈ আছে ক'ৰবাত। তো পৃথিৱীৰ ছাৰফেচত যেতিয়া মানুহজন থিয় হৈ থাকিব, তো পৃথিৱীৰ কেন্দ্ৰৰ ফালে তেওঁৰ ওপৰত বল লাগিব। আৰু এটা পইণ্ট মই কৈ দিওঁ হা। এটা বস্তু এইটো চাবা যে যোনটো ভৰৰ কথাটো কৈছো ন, পৃথিৱীৰটো গোটেই ভৰটো এটা ডিষ্ট্ৰিবিউট হৈ আছে। তো মানুহজন ইয়াতে আছে, তো ভৰটো ক'ত আছে, মানে কোনফালে বল লাগিব, ভৰটো ইফালেও আছে, ইফালেও আছে, তো বলটো কোনফালে লাগিব, ইফালে লাগিব, কোনফালে লাগিব। তো আমি ইয়াতে এটা কনচেপ্ট ফ'ল' কৰো, যাক আমি কওঁ ভৰ কেন্দ্ৰ বুলি। ভৰ কেন্দ্ৰ মানে চেণ্টাৰ অফ গ্ৰেভিটি বুলি চেণ্টাৰ অফ মাছ বুলি কোৱা হয়। ইয়াক কোৱা হয় চেণ্টাৰ অফ মাছ। তো চেণ্টাৰ অফ মাছৰ কাৰণে আমি এইটো এজুম কৰো, আমি ধৰি লওঁ যে পৃথিৱীটোৰ যিমানখিনি ভৰ আছে, সেই গোটেইখিনি ভৰ ইয়াতে কনচেনট্ৰেটেড আছে, তাৰমানে ইয়াতে জমা হৈ আছে। এই পইণ্টটোত পৃথিৱীৰ গোটেইখিনি ভৰ জমা হৈ আছে বুলি ধৰি লওঁ। তেতিয়াহ'লে আমাৰ কাৰণে ইজি হৈ যায় যে মানুহজন আৰু চেণ্টাৰৰ মাজত আমি ডাইৰেক্টলি ফ'কাছ কৰিম, এই পাৰ্টখিনি আমি ডাইৰেক্টলি ইগন'ৰ কৰি দিব পাৰোঁ। সেইটো কাৰণে মই ইয়াতে এই পইণ্টটো মেনশ্যন কৰিছোঁ চেণ্টাৰ অফ মাছৰ। তাৰমানে মানুহজনৰ যদি ভৰটোক আমি স্মল m বুলি কৈ দিছোঁ, আৰু পৃথিৱীৰ ভৰ যোনটো কেন্দ্ৰৰ ফালে আছে, ইফালে ক'ৰবাত কেন্দ্ৰটো আছে বুলি ধৰি লৈছোঁ, তো ইফালে যদি পৃথিৱীৰ ভৰটো m হয়, তেনেহ'লে মানুহজন আৰু পৃথিৱীৰ কেন্দ্ৰৰ মাজৰ দূৰত্ব কিমান হ'ব, ইমান হৈ যাবনে? পৃথিৱীটোৰ যিমান ব্যাসাৰ্ধ হ'ব, সেই ব্যাসাৰ্ধৰ পৰা পৃথিৱীৰ যেতিয়া পৃষ্ঠখনলৈকে আহিবা, সেইটোতে বেছিকেলি তাৰ ব্যাসাৰ্ধ দূৰত্ব বুজাব। আৰু আমি যদি পৃথিৱীৰ কেন্দ্ৰৰ পৰা কিমান দূৰত্বত আছো চাওঁ, তো তাৰ দূৰত্ব প্ৰায় ইমানেই হ'ব। অলপ পাহাৰ পৰ্বতৰ কাৰণে অলপ চলপ ভেৰিয়েশ্যন আহে, বাট আমি যদি তাক প্লেইন ছাৰ্ফেচ বুলি এজুম কৰি কেনে চলো, তো আমি যেতিয়া পৃথিৱীখনৰ পৃষ্ঠলৈকে আহিম, তো কেন্দ্ৰৰ পৰা পৃষ্ঠলৈকে দূৰত্বটো কিমান হৈ যাব, ইমান দূৰত্ব হৈ যাব। তাৰমানে ইন এ ৱে আমাক ডিৰ ভেলু দিয়া আছে। ইন এ ৱে ইয়াৰ পৰা ইয়ালৈকে যদি আমি চাওঁ,
আমি যদি ইয়াৰ পৰা ইয়ালৈ এই ডিষ্টেন্সটো চাবলৈ চেষ্টা কৰোঁ, ইয়াৰ ভেলুটো কি হৈ যাব, ডি হৈ যাব। ডি ইকুৱেল টু আমি লিখিব পাৰোঁ আৰ, দ্যাট ইজ ইকুৱেল টু 6.4 ইনটু 10 টু দি পাৱাৰ 6 মিটাৰ আহি যাব ইয়াতে। ঠিক আছে, মানুহজনৰ কিবা এম ভৰৰ কাৰণে তলফালে লাগিছে কি, তলফালে লাগিব তেওঁৰ ৱেইট, দ্যাট ইজ ডাব্লিউ ইকুৱেল টু এম জি। অ'কে, আৰু এটা ইণ্টাৰেষ্টিং কথা, পৃথিৱীৰ ভৰটোৱে মানুহজনৰ ওপৰত যোনটো মহাকৰ্ষণিক বল প্ৰয়োগ কৰিব, গ্ৰেভিটেশ্যনেল ফ'ৰ্চ যোনটো এপ্লাই কৰিব, তাৰ ডাইৰেকশ্যন কোনফালে হ'ব, তাৰ ডাইৰেকশ্যনটো চেণ্টাৰৰ ফালে হ'ব। তাৰমানে চেণ্টাৰৰ ফালে আৰু এটা ফ'ৰ্চ লাগি আছে, দ্যাট ইজ আমাৰ গ্ৰেভিটেশ্যনেল ফ'ৰ্চ এফ জি। মানুহজনে ফিল কৰিব মোৰ ৱেইট তলফালে লাগি আছে। মোৰ ৱেইটটো তলফালে কিয় লাগি আছে, কাৰণ পৃথিৱীৰ মধ্যাকৰ্ষণৰ কাৰণে মোৰ বলটো তলফালে লাগি আছে, লগতে পৃথিৱীৰ ভৰটোৱে মানুহজনক তলফালে টানি আছে। তো মানুহজনে অনুভৱ কৰি আছে যে মোক এটা বলে তলফালে টানি আছে, যাৰ কাৰণে মোৰ ওজনৰ সৃষ্টি হৈছে, ডাব্লিউ ইকুৱেল টু এম জিৰ সৃষ্টি হৈছে। তো ইয়াৰ পৰা আমি এইটো বস্তু কওঁ যে যিহেতু পৃথিৱীয়ে মানুহজনক এফ জি পৰিমাণৰ গ্ৰেভিটেশ্যনেল ফ'ৰ্চেৰে টানিব চেষ্টা কৰি আছে, তাৰ ফলত মানুহজনৰ ডাব্লিউ ইকুৱেল টু এম জি পৰিমাণৰ ওজনৰ সৃষ্টি হৈছে। তাৰমানে ইয়াৰ পৰা আমি এইটো লিখিব পাৰোঁ যে গ্ৰেভিটেশ্যনেল ফ'ৰ্চ যোনটো এফ জি লাগিব মানুহজনৰ ওপৰত, তাক আমি লিখিম জি এম পৃথিৱীৰ ভৰ পূৰণ মানুহজনৰ ভৰ ডিভাইডেড বাই মানুহজন আৰু পৃথিৱীৰ কেন্দ্ৰৰ মাজৰ দূৰত্ব কিমান হৈ আছে, পৃথিৱীৰ ৰেডিয়াছৰ স্কোৱাৰৰ সমান হৈ আছে। কাৰেক্ট, এইটো হৈ গ'ল আমাৰ প্ৰথম সমীকৰণ। তাৰপিছত নেক্সট পইণ্টত চাবা, নেক্সট পইণ্টত আমি চাম ডাব্লিউ। ডাব্লিউ তাৰমানে হৈ যাব মানুহজনৰ এম জিৰ সমান, ইয়াক আমি ছেকেণ্ড ইকুৱেশ্যন কৈ দিছোঁ। আৰু ডায়েগ্ৰামত যদি নটিচ কৰা, এফ জি আৰু ডাব্লিউ দুটা একেটাই বস্তু হৈ আছে, তাৰমানে এফ জিৰ কাৰণে ডাব্লিউ ডেভেলপ হৈ আছে। তো ইয়াৰ পৰা আমি এইটো ক'ব পাৰোঁ যে যিহেতু ডাব্লিউ ইজ ইকুৱেল টু এফ জি হৈ আছে, গতিকে আমি ইহঁত দুটাকেইটা ইকুৱেল কৰি দিম। ইয়াৰ পৰা চাবা নতুন কাহিনী এটা ওলাই পৰিব, তাৰ পৰা গম পাবা জি কি হয়। তো ইয়াতে আমি লিখিম স্মল জি, দ্যাট ইজ ইকুৱেল টু কেপিটেল জি এম ইনটু এম ডিভাইডেড বাই আৰ স্কোৱাৰ। এইটো কাহিনী ইয়াতে পাই গ'লো। এতিয়া চোৱা কি হ'ব, এম এম কাটা যাব, স্মল এম দুটা কাটি দিয়া, জিৰ ভেলু ইয়াৰ পৰা পাই যাম। এতিয়া চোৱা, এতিয়া ইণ্টাৰেষ্টিং হৈ গৈছে কাহিনীটো। জিৰ ভেলুটো যদি আমি উলিয়াব হয়, ইয়াক আমি লিখিম কেপিটেল জি ইনটু কেপিটেল এম ডিভাইডেড বাই আৰ স্কোৱাৰ। এইটো হৈ গ'ল আমাৰ ইয়াতে সমীকৰণটো। ইয়াতে জিৰ মান আমি জানো 6.67 ইনটু 10 টু দি পাৱাৰ -11, কেপিটেল এমৰ মান জানো পৃথিৱীৰ ভৰ 6 ইনটু 10 টু দি পাৱাৰ 24, আৰু ৰেডিয়াছ অফ আৰ্থ কিমান হয়, ইমান হয়। গোটেইখিনি মান বহাই দিম এতিয়া, ইয়াৰ পৰা চাবা কি হ'ব। তো আমি ইয়াৰ পৰা দেখিলো, ফাৰ্ষ্ট অফ অল এইখিনি জানিব লাগিব জি এম আৰু আৰ স্কোৱাৰ কি হয়। তো জিটো গমে পাইছা, ইয়াক আমি কওঁ ইউনিভাৰ্চেল গ্ৰেভিটেশ্যনেল কনষ্টেণ্ট বুলি, যিটো বিষয়ে আমি লাষ্ট ক্লাছত ডিছকাছ কৰিছিলোঁ। ইউনিভাৰ্চেল গ্ৰেভিটেশ্যনেল কনষ্টেণ্ট বুলি কওঁ, বিশ্বজনীন মহাকৰ্ষণৰ ধ্ৰুৱক বুলি কওঁ। কেপিটেল এম কি হৈ গ'ল, কেপিটেল এমক আমি কওঁ মাছ অফ আৰ্থ, পৃথিৱীৰ ভৰ। আৰু আৰ মানে কি হ'ব, আৰ মানে আহি যাব ৰেডিয়াছ অফ আৰ্থ। এই তিনিটা বস্তু আহি গ'ল। জিৰ মান কিমান হয়, জিৰ মান আমি জানো 6.67 ইনটু 10 টু দি পাৱাৰ -11। মাছ অফ আৰ্থ কিমান বুলি কৈছিলো, 6 ইনটু 10 টু দি পাৱাৰ 24 কিলোগ্ৰাম। ইউনিটবোৰ ধ্যান ৰাখিবা, অকল নাম্বাৰ নহয়, ইউনিটবোৰ ধ্যান ৰাখিব লাগিব। ইয়াতে আহিব নিউটন মিটাৰ স্কোৱাৰ পাৰ কেজি স্কোৱাৰ হৈ যায়। ৰেডিয়াছ অফ আৰ্থক আমি লিখো 6.4 ইনটু 10 টু দি পাৱাৰ 6 মিটাৰ বুলি লিখি দিওঁ। ঠিক আছে, এই গোটেইখিনি মানখিনি ক'ত বহুৱা, এই ফৰ্মুলাটোত বহুৱা, ইয়াতে বহাম এতিয়া ইহঁতৰ মানখিনি। তো জিৰ মানটো আমি দেখা পাম ইয়াৰ পৰা 6.67 ইনটু 10 টু দি পাৱাৰ -11 ইনটু কেপিটেল এম মানে আহি যাব মাছ অফ আৰ্থ 6 ইনটু 10 টু দি পাৱাৰ 24 ডিভাইডেড বাই আৰ স্কোৱাৰ 6.4 ইনটু 10 টু দি পাৱাৰ 6 ইয়াৰ হোল স্কোৱাৰ। যেতিয়া এই নাম্বাৰটো সলভ কৰিবা, সলভ কৰোঁতে ইয়াৰ যোনটো ৰিজাল্ট ওলাই আহে ন, সেই ৰিজাল্টটো ওলাই আহে 9.81 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ। তো ইয়াতে যিহেতু এই ফৰ্মুলাটোত আমি পৃথিৱীৰ ভৰ বহাইছোঁ, পৃথিৱীৰ ব্যাসাৰ্ধ বহাইছোঁ, সেইকাৰণে যোনটো জিৰ ভেলু ওলাই আহিছে সেইটো কাৰ কাৰণে হয়, সেইটো আৰ্থৰ কাৰণে হয়। এই মানটো অকল আৰ্থত আমি দেখা পাওঁ। তাৰমানে আমাৰ যদি ভৰ 60 হয়, তো আমাৰ ওজন কিমান হৈ যাব, আমাৰ ভৰ পূৰণ 9.81 কৰি দিবা, সিমান ভৰ আমি পৃথিৱীত অনুভৱ কৰিম। যদি আমি মুনৰ কথা ক'ব যাওঁ, চন্দ্ৰ মুনৰ কথা ক'ব যাওঁ, মুনৰ কথা ক'ব গ'লে আমি ফৰ্মুলা একে লিখিম, জি ইকুৱেল টু কেপিটেল জি ইনটু এম ডিভাইডেড বাই আৰ স্কোৱাৰ লিখিম। বাট ইয়াতে আমি
চন্দ্ৰৰ ভৰ বহাব লাগিব, মুনৰ ভৰ বহাব লাগিব কেপিটেল এমৰ জাগাত, আৰু আৰৰ জাগাত বহাব লাগিব আমি মুনৰ বা চন্দ্ৰৰ ব্যাসাৰ্ধ। যেতিয়া ইহঁতৰ মানখিনি বহাম, মানখিনি বহালে ইয়াৰ যোনটো মান হয় তাতকে 6 গুণ কমকে তাৰ মানটো ওলাই আহে, কাৰণ চন্দ্ৰৰ যোনটো সাইজ হয় পৃথিৱীৰ কম্পেৰিজনত সৰু হয়, তাৰ ব্যাসাৰ্ধও সৰু, তাৰ ভৰো কম। যেতিয়া ভৰ ব্যাসাৰ্ধ দুটাই কম হৈ যায়, তো জিৰ মানটো কমি যায়, কাৰণ ভৰ বেছি হলে জিৰ মানটো বেছি হ'ব, ভৰ কম হলে জিৰ মানটো কম হ'ব। সেইকাৰণে পৃথিৱীৰ জিৰ মান বেছি চন্দ্ৰৰ কম্পেৰিজনত, কিন্তু সূৰ্যৰ জিৰ মান পৃথিৱীতকৈও বেছি, কাৰণ সূৰ্যৰ সাইজটো পৃথিৱীতকৈ ডাঙৰ, তাৰমানে সূৰ্যৰ ভৰ পৃথিৱীতকৈ বেছি ডাঙৰ, সেইকাৰণে যিমান বেছি ভৰ হ'ব জিৰ মানটো সিমানে বাঢ়ি বাঢ়ি গৈ থাকিব। এইটো বস্তু তোমালোকে ইয়াতে ধ্যান ৰাখিব লাগিব। সো আই হোপ এইখিনিলৈকে তোমালোকে বুজি পাইছা। এই পাৰ্টটোৰ এতিয়া বহুত ইউজ হ'ব। এই পাৰ্টটোৰ কানেকশ্যন বনিব, তোমালোকে যে গতি বিষয়ক সূত্ৰ পঢ়িছিলা তাতে ইয়াৰ এতিয়া ইউজ হোৱা তোমালোকে দেখা পাবা। বাট আমি যেতিয়া কুৱেশ্যনবিলাক সলভ কৰা যায়, নিউমেৰিকেল যেতিয়া সলভ কৰিব যাওঁ আমি, তো ইয়াৰ ভেলুটো প্ৰায় এপ্ৰক্সিমেটলি আমি 10 মিটাৰ পাৰ ছেকেণ্ড স্কুৱাৰ বুলি ধৰা যায়। আৰু এটা বস্তু এটা যি কৈ আছো, যি হয় কি সেইটো কথাটো মই কোৱাই নাই এতিয়ালৈ। জিক কি বুলি কোৱা হয়? জিক আমি ইংলিছত কওঁ, এইটো বহুত ইম্পৰ্টেণ্ট, মই ধ্যান ৰাখিবা, কোৱা হয় এক্সেলাৰেশ্যন ডিউ টু গ্ৰেভিটি বুলি কোৱা হয়। ইয়াৰ কনটেক্সটো আৰু ভালদৰে বুজি পাবা যেতিয়া আমি ইকুৱেশ্যন অফ মোশ্যনৰ লগত কানেকশ্যনটো বনাই কেনে ইয়াৰ বিষয়ে আৰু নিউমেৰিকেলছ কৰিম, কুৱেশ্যনছ কনচেপ্টখিনি চাম, তেতিয়া ইয়াক এক্সেলাৰেশ্যন বুলি কিয় কোৱা হয় তাৰ কনচেপ্টটো বুজি পাবা। ফাৰ্ষ্ট থিং, ইয়াক অসমীয়াত কোৱা হয় মহাকৰ্ষণিক ত্বৰণ বুলি কোৱা হয়। ইয়াক আমি কওঁ মহাকৰ্ষণিক ত্বৰণ। মহাকৰ্ষণৰ বাবে সৃষ্টি হোৱা ত্বৰণ বা এক্সেলাৰেশ্যন, the acceleration which is being produced due to the gravity of a planet. এই বস্তুটো তোমালোকে ইয়াতে ধ্যান ৰাখিব লাগিব। ওকে, তো এইখিনি আছিলে আজিৰ ক্লাছৰ অলপ থুলমূলকে কনচেপ্টখিনি। নেক্সট ক্লাছত আমি প্ৰপাৰ কুৱেশ্যনত সোমাই যাম, কিছুমান নিউমেৰিকেল সলভ কৰিবলৈ চেষ্টা কৰিম, আৰু নেক্সট ক্লাছৰ পৰা তোমালোকে প্ৰপাৰ নোটছো পাই যাবা। দুটা ক্লাছত বাছ মই থিয়ৰিটিকেলি বস্তুখিনি এক্সপ্লেইন কৰি দিলোঁ, যাতে তোমালোকে এই চেপ্টাৰটোত কেনেকুৱা ধৰণৰ বস্তুবিলাক আহিব সেইখিনি আইডিয়া পোৱা। আৰু এইখিনি যেতিয়া মই বুজাই দিলোঁ, তোমালোকে এটা টেক্সট বুক পঢ়ি চাবাচোন, তোমালোকৰ NCERT টেক্সট বুকৰ যিখিনি চেপ্টাৰ আছে পঢ়ি চাবা ধুনীয়াকৈ, এতিয়া 1 by 1 যিখিনি লগে কভাৰ হৈছে সেইখিনি পঢ়ি চাবা, বস্তুখিনি বুজি পাই যাবা। নেক্সট ক্লাছত আমি ফ্ৰী ফল পঢ়িম, আৰু ফ্ৰী ফলৰ লগত ইয়াৰ কানেকশ্যন কেনেকৈ বনিব, কাৰণ এইটো পইণ্টত এতিয়া পুৰা ইউজ হ'ব। তো এই পইণ্টটোৰ এতিয়া একেবাৰে কম্প্ৰমাইজ নকৰিবা, একদম লাষ্টলৈকে ইয়াৰ ইউজ বনিব এতিয়া লাহে লাহে 1 by 1। তো এইটো বস্তু আই হোপ বুজি পাইছা। তো নেক্সট ক্লাছত আমি ইয়াৰ নেক্সট পইণ্ট যিখিনি আহিব ফ্ৰী ফলৰ পৰা আমি কণ্টিনিউ কৰি কেনে আগবাঢ়ি গুচি যাম। তো আজি ক্লাছটো ইমানতে সমাপ্ত কৰিছোঁ, নেক্সট ক্লাছত আকৌ লগ পাম। টিল দেন তোমালোকে ভালদৰে পঢ়ি থাকিবা, ভালদৰে প্ৰিপাৰেশ্যনছ কৰি থাকিবা। থেংক ইউ ফৰ ৱাচিং দ্য ক্লাছ। বাই বাই এণ্ড টেক কেয়াৰ এভৰিৱান।